গৰুখুটি বুৰঞ্জী আৰু বৰ্তমান ৮৩ৰ ফিৰিঙতি ২১ত খাণ্ডৱ দাহ আজি সকলোৱে সোঁৱৰিছে গৰুখুটিৰ ইতিহাস ৫০টাকৈ খিলঞ্জীয়া অসমীয়া পৰিয়ালৰ ওপৰত চলিছিল বৰ্বৰ আক্ৰমণ হৈছিল অসমীয়াৰ তেজ জ্বলিছিল ঘৰ সেই আৰ্তনাদে আজিও ভংগ কৰে গৰুখুটিৰ নিস্তব্ধতা আকৌ সেই একেই গৰুখুটি আকৌ ৰক্তক্ষৰণ কিন্তু যি হল কিয় হল আৰক্ষী প্ৰশাসনক আক্ৰমণ কৰা কোন এওঁলোক সঁচাই ইয়াত তৃতীয় পক্ষৰ উচতনি নেকি ঘটনাৰ পুনৰাবৃত্তি কাকতালীয় নে পৰিকল্পিত দুই মেৰুত ৰাজ্যৰ জনতা হেশটেগত আজি গৰুখুটি ভূত বৰ্তমান ভৱিষ্যত 1983 চনৰ 29 জানুৱাৰী যিটো দিনত গৰুখুটিত ৰক্তাক্ত পৰিৱেশৰ সূচনা ঘটিছিলে একাংশ লোকক তাতে বেৰি আক্ৰমণ কৰা হৈছিল সেই একেই গৰুখুটি অঞ্চলতে কেইটামান থলুৱা খিলঞ্জীয়া অসমীয়া পৰিয়ালক একাংশ সন্দেহজনক নাগৰিকে সম্পূৰ্ণৰূপে ঘেৰি ধৰি আক্ৰমণ কৰিছিল য'ত নিহত হ'বলগীয়া হৈছিল 8 গৰাকীকৈ অসমীয়া লোক 11জনকৈ লোক চিৰদিনৰ বাবে খুনীয়া হৈ পৰিছিল ইতিহাস আমি পঢ়িছোঁ আমি শুনিছোঁ কেৱল ইয়াতেই ক্ষান্ত নাথাকি সেই 1983 চনৰে 13 ফেব্ৰুৱাৰীত অনুৰূপ এটা ঘটনা সংঘটিত হৈছিল তাৰ পৰা কিছু নিলগত হাতীমুৰীয়াত য'ত তাতে কৃষি কৰ্মৰ সৈতে জড়িত আন একাংশ লোকক আক্ৰমণৰ ষড়যন্ত্ৰ কৰা হৈছিল আক্ৰমণ কৰা হৈছিল আৰু তেওঁলোকক অৱশেষত মঙলদৈ চহৰলৈ খেদি পঠিওৱা হৈছিল তেওঁলোকৰ ঘৰসমূহত অগ্নিসংযোগ কৰা হৈছিল ইতিহাস আমি পঢ়িছোঁ আমি শুনিছোঁ কিন্তু দেখা নাই ইতিহাসত যি লিখা আছে সেইখিনি কথা আজি পুনৰাবৃত্তি ঘটিছে গৰুখুটিৰ বিগত প্ৰায় ৪৮ ঘণ্টাৰ যি ঘটনা প্ৰবাহ সেই ঘটনা প্ৰবাহে আকৌ এবাৰ অসমীয়াক ৮৩ চনলৈ লৈ গৈছে এতিয়া একাংশৰ অভিযোগ যে গৰুখুটিত যি ঘটনা সংঘটিত হ'ল সেয়া আচলতে কাকতালীয় আৰু আন একাংশৰ অভিযোগ সেয়া পৰিকল্পিত গৰুখুটিত যি হ'ল সেয়া ৰাজনৈতিক ষড়যন্ত্ৰ নে এটা চৰকাৰৰ এটা পৰিকল্পিত নীতি নিয়মৰ মাজেৰে যোৱা এটা কামক তাতে পূৰ্ণ ৰূপ দিয়া হ'ল ইয়াক লৈ বিভিন্নজনৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাৰ মাজতে এতিয়া কিন্তু ৰাজনৈতিক মহলত এই গোটেই বিষয়টোৱে যথেষ্ট সক্ৰিয়তাৰে মানুহৰ মাজত সোমাই গৈছে কংগ্ৰেছ বা যিসকল বিৰোধী দল আছে তেওঁলোকে এই গোটেই বিষয়টোক লৈ যথেষ্ট সোচ্চাৰ হৈ পৰিছে আজি ভূপেন বৰাৰ মন্তব্যই সেই কথা কয় আৰু কংগ্ৰেছৰ এই প্ৰতিবাদৰ পাছত মুখ্যমন্ত্ৰীয়ে মুখ খুলিলে খন্তেক সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰিছে যে গৰুখুটিত যি হ'ল সেয়া এটা চক্ৰৰ পৰিকল্পিত এটা ব্লুপ্ৰিণ্ট আছিলে মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়া কোন সঁচা কোন মিছা ইয়াৰ আঁৰত সঁচাকৈ ৰাজনৈতিক অভিসন্ধি আছে এই ঘটনা আচলতে কি ইয়াক লৈ কিন্তু সঁচাকৈ এতিয়া দুদুল্যমান সকলো ৰাজ্যৰ জনতা দুটা ভাগত বিভক্ত হৈছে আপোনালোকে কথা পাতিলেই হওক পেপাৰে পত্ৰই চালেই হওক বা ছ'চিয়েল মিডিয়াত চালেই হওক সম্পূৰ্ণ উলম্বভাৱে বিভাজিত হৈছে একাংশৰ মতে গৰুখুটিত যি হ'ল সেয়া সম্পূৰ্ণ অমানৱীয় ঘটনা হ'ব নালাগিছিল চৰকাৰে হঠকাৰিতাৰে হিটলাৰী শাসনৰে বৰ্তমান গোটেই তন্ত্ৰটো চলাইছে আৰু আন একাংশৰ মতে এটা চৰকাৰী নিয়ম বেদখল কোনেও কৰিব নোৱাৰে আৰু যিসকলে বেদখল কৰিছে তেওঁলোকক উচ্ছেদ কৰিবই লাগিব চৰকাৰে ভাল কৰিছে সেয়া যিয়েই নহওক কিন্তু আকৌ এবাৰ সেই গৰুখুটি আকৌ এবাৰ সেই অঞ্চলটো আৰু আকৌ এবাৰ তাত থকা সেই লোকসকল কোনে কি কয় সেইটো ডাঙৰ কথা নহয় কিন্তু তাত যিসকল লোকে প্ৰাণ হেৰুৱাইছে
সেই ঘটনাই কিন্তু এতিয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মহলতো অসমৰ নাম আকৌ এবাৰ হেডলাইনলৈ লৈ গৈছে। নেতিবাচক বা ইতিবাচক যিভাৱেই নহওক কিয় চৰকাৰে সঁচাকৈয়ে এই পৰিৱেশটো নিয়ন্ত্ৰণ কৰাত ক'ৰবাত ব্যৰ্থ হ'ল নেকি? আচলতে যিটো প্ৰক্ৰিয়াৰ মাজেৰে গৰুখুটিত উচ্ছেদ চলিব লাগিছিল তাত চৰকাৰৰ সোপাঢিলা নীতিৰ বাবেই এই ঘটনা সংঘটিত হ'ল নেকি? নে চৰকাৰে অভিযোগ কৰাৰ ধৰণেই সেই লোকসকলে চৰকাৰক সহযোগিতা আগবঢ়াইছিল, কিন্তু তৃতীয় পক্ষ এটা আহি কালি নামো উল্লেখ কৰিছে, একাংশ সংগঠনৰ নাম উল্লেখ কৰা হৈছে, তেওঁলোকক তাতে ইচ্ছা কৰি সেই লোকসকলক উচতনি দিয়া হ'ল, যাৰ ফলত কালি সেই লোকসকল হাজাৰ হাজাৰ লোক ওলাই আহিল আৰু আৰক্ষী প্ৰশাসনক আক্ৰমণৰ বাবে উদ্যত হ'ল। কি হৈছিল আচলতে, কিয় হ'ল আৰু আগন্তুক সময়ত ইতিমধ্যে কৈছোঁ ইতিহাসৰ কথা, বৰ্তমানৰ কথা, কিন্তু ভৱিষ্যতে এই গোটেই বিষয়টোক ক'লৈ যাব ইয়াক লৈ কিন্তু এতিয়া মানুহৰ মাজত কিছু সন্দেহৰ অৱতাৰণা ঘটিছে। এই কথাখিনি আলোচনা কৰিবৰ বাবেই আজি আমাৰ এই বিশেষ অনুষ্ঠান হেশ্বটেগ। আৰু ষ্টুডিঅ'ত আজি মোৰ সৈতে উপস্থিত আছে কেইবাগৰাকী অতিথি। মই প্ৰথমতে চিনাকি কৰি দিছোঁ, আমাৰ সৈতে আছে বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত। মই দত্ত ডাঙৰীয়াক স্বাগতম জনালোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। আমাৰ সৈতে কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰ আছে পোনপটীয়া সম্প্ৰচাৰত বৰ্তমান ষ্টুডিঅ'ত মোৰ সৈতে। মই মীৰা বাইদেউক স্বাগতম জনাইছোঁ। আমাৰ সৈতে এই মুহূৰ্তত ABMCৰ সাধাৰণ সম্পাদক টাইছন হুছেইন সংযুক্ত হৈছে। মই টাইছনক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমাৰ সৈতে বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে প্ৰান্ত সংযোজক জনসংখ্যা সমাধান ফাউণ্ডেশ্যন ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন। মই বৰ্মন ডাঙৰীয়াক স্বাগতম জনাইছোঁ। খন্তেক সময়ৰ পাছতেই আমাৰ সৈতে সংযুক্ত হ'ব আমছুৰ সাধাৰণ সম্পাদক ইমতিয়াজ হুছেইন। আমছুৰ বিৰুদ্ধে বহু অভিযোগ আছে, গতিকে আমছুৱে গোটেই ঘটনাটো কেনেধৰণে চায় সেই বিষয়ে জানিব লাগিব। আৰু লগতে খন্তেক সময়ৰ পাছতেই প্ৰকৃত কথাটোনো আচলতে কি? ঠিক আছে, আমি গুৱাহাটীত বহি বিষয়সমূহ আলোচনা কৰিব পাৰোঁ, কিন্তু গৰুখুটিত আচলতে কি হৈ আছে? গৰুখুটিত 90 দশকৰ পৰা 80 দশকৰ পৰা কি হৈ আছে? নিজ চকুৰে দেখা এজন মানুহ যি এতিয়াও তাতে কৃষি কৰ্মৰ সৈতে জড়িত, সেই লোকজনৰ সৈতে কথা পাতিম। সংযুক্ত হ'ম আমি এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৃষক নোমল চন্দ্ৰ বৰুৱাৰ সৈতে। অনুষ্ঠানটোৰ আৰম্ভণিতেই যিহেতু আমি কৈছোঁ যে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, প্ৰথমতে মুখ্যমন্ত্ৰীৰ মন্তব্যটো শুনি ল'বলৈ বিচাৰিছোঁ। আজি গোটেই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে যথেষ্ট দীঘলীয়াকৈ মন্তব্য কৰিছে, কিন্তু তেওঁ কোৱা কথাখিনিৰ কিয়দাংশ এই মুহূৰ্তত আৰম্ভণিতেই শুনি ল'বলৈ বিচাৰিছোঁ। গোটেই কথাটো বেকগ্ৰাউণ্ডটো আপোনালোকে অলপ বুজি চাব লাগিব। সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ লগত মোৰ আলোচনা হৈছিল যে লেণ্ড পলিচি মতে মানুহে যি লেণ্ড পাব লাগে 6 বিঘা, মই সকলোকে 6 বিঘাকৈ মাটি দি দিম। তেওঁলোকক মই মঙলদৈ DCৰ লগত বহুৱালোঁ, ADCৰ লগত বহুৱালোঁ, DCয়ে লৈ গৈ তেওঁলোকক মাটি দেখুৱালে। কংগ্ৰেছ দলৰ বিধায়কসকল মোৰ তাত আহিলে, মই তেওঁলোকক বুজাই দিলোঁ যে লেণ্ডলেছখিনিক আমি দিম, কিন্তু বৰপেটা বাঘবৰৰ পৰা অহা মানুহকতো আমি দিব নোৱাৰোঁ, আৰু মই 6 বিঘাকৈ দিম। তেওঁলোকে মানি ল'লে। লোৱাৰ পিছত এভিকশ্যন হ'ল। ইমান মানুহে 10,000 মানুহে লাঠি জোং লৈ ইয়াৰ পিছততো পুলিচক আক্ৰমণ কৰিব নালাগিছিল। যিজন কেমেৰামেনে যিটো কাম কৰিলে সেইটো গৰ্হিত, কিন্তু সেইটোতো গোটেই ঘটনাৰ মাত্ৰ 30 ছেকেণ্ডহে। বাকী আজি যিটো 4 মাহৰ পৰা চলি আছে আৰু এই ঘটনাৰ আগত পিছত যিখিনি পুলিচৰ ওপৰত আক্ৰমণ হ'ল, গোটেই ভিডিঅ'টো চাব লাগিব নহয়। অকল 3 মিনিটৰ ভিডিঅ' এটা চাই সিদ্ধান্ত ল'লে নহ'ব নহয়। সেইকাৰণে মই কংগ্ৰেছ পাৰ্টিক ৰিকুৱেষ্ট কৰিম যে মোৰ লগত বহি গোটেই ভিডিঅ' ফুটেজবিলাক চাওক। এই জেগাত 83টো মানুহক মাৰা হৈছে, কিছুদিন আগতো মানুহক মৰা হৈছে, কোনোবাটো তৃতীয় শক্তি তাত লুকাই আছে। কেইদিনমান আগতে আমি মেক্সিমাম এভিকশ্যন হৈ গৈছিলে, তেতিয়াতো কোনো গণ্ডগোল হোৱা নাছিলে। 60 ঘৰ মানুহ এভিকশ্যন কৰিব বাকী আছিল। 60 ঘৰ মানুহৰ বিপৰীতে 10,000 মানুহ ক'ৰ পৰা আহিলে? এই 10,000 মানুহ কোনে আনিলে? আৰু এনেকৈ নহ'ব নহয়। তালিবানী শব্দ মোক যি কওক, কিন্তু অসমখন এনেকৈ এৰি দিব পাৰিব নেকি? শিৱ মন্দিৰৰ ওপৰতো মানুহে এনক্ৰ'চ কৰে নেকি? কালি তাৰমানে কামাখ্যাৰ ওপৰত এনক্ৰ'চ কৰিলেও মই একো কৰিব নোৱাৰিম, বৰদোৱা থানত কৰিলেও একো কৰিব নোৱাৰিম। এইটো কেনেকৈ মানি ল'ব? আৰু সেই 3 মিনিটৰ ভিডিঅ'টো দেখালে নহ'ব নহয়, তাৰ আগৰ আৰু পিছৰখিনি ক'ত যাব?
অভিযান কিয় নচলিব? আৰে চৰকাৰৰ মাটিত আপুনি মই কেনেকৈ বহিম? কিন্তু যিখিনি দুখীয়া মানুহ আছে তেওঁলোকক এতিয়া তাত বাগবৰৰ পৰা মানুহ আহিছে, তাত সৰু ক্ষেত্ৰীৰ পৰা মানুহ আহিছে, ঘৰত মাটি আছেই, নিজৰ জেগাত মাটি আছেই, তো তেওঁলোককতো মই মাটি দিব নোৱাৰোঁ। এইটোতো মোৰ ঘৰৰ সম্পত্তি নহয় যে মই যাক ইচ্ছা তাকে দি দিম। কিন্তু যিখিনি লেণ্ডলেছ মানুহ আছে, দুখীয়া মানুহ আছে, তেওঁলোকক লেণ্ড পলিচি মতে 6 বিঘাকৈ মাটি তেওঁলোকে পায়। এইখিনিক মই দিম বুলি আজি 2 মাহৰ পৰা কৈ আছোঁ। কংগ্ৰেছে এইবিলাক কৰে কাৰণে কংগ্ৰেছ অসমীয়া মানুহৰ মূল খুঁটিৰ পৰা আঁতৰি গ'ল। সেই জাগাত 83ত 8জন মানুহক আমাৰ শ্বহীদ কৰা হৈছিল। তাৰ পিছতো হিষ্ট্ৰী চলি আছে। কাকোতো আজি 83 চনৰ পৰা কাকোতো এজন মানুহকো গ্ৰেপ্তাৰ নকৰিলে। আজি কংগ্ৰেছে কি ভাবি আছে যে এটা সমষ্টিৰ পৰা গৈ আন এটা সমষ্টিত যাম? এতিয়া গোটেই বৰচলা সমষ্টিটো মানুহ আনি ঢিং আৰু ৰূপহীৰ পৰা ভৰাই দিলে। কেনেকৈ চলিব? অসমীয়া জাতিটো ক'ত জীয়াই থাকিব? এতিয়া কৈছে আমি অসমীয়া। আৰে বাবা, 60 ঘৰ মানুহৰ বিপৰীতে 10,000 মানুহক কোনে লৈ আহিলে? সেইকাৰণে মই জুডিচিয়েল ইনকুৱাৰী দিছোঁ ন, কথাখিনি ওলাব। এতিয়া ময়ে ৰিজাইন দিব লাগে, ময়ে ধৰিব লাগে নে কংগ্ৰেছীবিলাকে বিপদত পৰে? আপুনি কেনেকৈ জানিব? আজি AIDF কংগ্ৰেছৰ মানুহ গৈছে, তাত প্ৰভোকেটিভ ষ্টেটমেণ্ট দিছে। মানুহখিনি মোৰ আগত উঠি যাম বুলি কৈছে, DC SPৰ আগত আহি কৈছে যে আমি নিজে গুচি যাম। আমিতো পুলিচ ৰেডিয়ে হৈ যোৱা নাছিলোঁ নহয়। কেইজনমান পুলিচহে তাতে গৈছিলে, কাৰণ আমিতো ভাবিছোঁ মানুহ নিজে এৰি দিব। চৰত যোনে এভিকশ্যন কি কৰে কি এইবিলাক লৈ মোৰ কথা একো নাই, কিন্তু ঘটনাটো হ'ল যে জাতি সত্তাটোক এনেকৈ এৰি দিব নোৱাৰি। আজি চিপাঝাৰ সমষ্টি দখল কৰিব, কালি গৈ বৰচলা দখল কৰিব। কংগ্ৰেছৰ মানুহৰ শৰীৰত যি আছে মই এইটো চাবলগীয়া কথা নাই, কিন্তু মইতো মোৰ দায়িত্বখিনি কৰিব লাগিব। দুখীয়া মানুহৰ লগত আমি আছোঁ যে মাটি লাগে, বহিব লাগে, আমি বহুৱাম নহয়। দুখীয়া মানুহ এজন যদি আছে, 200 বিঘা এজন মানুহে দখল কৰিব নেকি? তাত এজন মানুহৰ হাতত 300 বিঘাকৈ মাটি আছে, 200 বিঘাকৈ মাটি আছে। আজি আমাৰ মানুহে মাটি এডোখৰ কিনিব নোৱাৰে, গোটেই বিল্ডিঙে চব কিনি আছে, কাৰণ চব চৰকাৰী মাটি। এতিয়া লামডিঙত মোক হাইকোৰ্টে কৈছে এভিকশ্যন কৰক। এতিয়া ফৰেষ্টত যদি মানুহ বহি থাকে গভৰ্ণমেণ্টে কি কৰিব? হাইকোৰ্টে কৈছে তোমালোকে কিয় এভিকশ্যন নকৰা? ভোটৰ কাৰণে এভিকশ্যন নকৰা নি? মোৰ যদি মানৱীয়তাই নাই, কোনে ক'ব যে 6 বিঘা মাটি দিম? এতিয়াতো শুনিলে মোক বহুত মানুহে গালিয়ে দিব যে আপুনি অবৈধ বিদেশীক মাটি দিম বুলি কৈছে। তো মই ইমানখিনি কৈছোঁ, 6 বিঘা মাটি দিম, থাকা ঘৰ বনাই দিম, স্কুল বনাই দিম, অংগনবাদী কেন্দ্ৰ বনাই দিম, মই গোটেইখিনি কৈছোঁ। এই 5 বছৰ নকৰিলে আৰু কেতিয়াও নহ'ব। এয়া আছিলে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ কিয়দাংশ। তেওঁ এটা কথা স্পষ্ট কৰিছে যে যিমানেই যি নহওক কিয় এই উচ্ছেদ চলি যাব, কাৰণ চৰকাৰী মাটিত এনেধৰণে বহাৰ অধিকাৰ কাৰো নাই। এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইটামান মন্তব্য কৰিছে। তেওঁ কৈছে যে তেওঁলোকক মাটি দিম বুলি কৈছিলোঁ, তেওঁলোকক ঘৰ দিম বুলি কৈছিলোঁ। আজি পুৱাৰ ভাগত তেওঁলোকে পানীৰ কথা কৈছে, আজি নহয় কালি পুৱাৰ ভাগত তেওঁলোকে পানীৰ কথা কৈছে। সেই পানীও তেওঁলোকক যোগান ধৰি দিয়া হ'ব বুলি কৈছিলোঁ। তাৰ পিছত এই পৰিৱেশ পৰিস্থিতিৰ সূচনা কিয় হ'ল? এই মুহূৰ্তত সুভাষ দত্ত আপোনাৰ ওচৰলৈ আহিছোঁ। আৰু কেইবাগৰাকীও নেতাৰ মন্তব্য আছে, পদ্ম হাজৰিকাৰ কথা কিছু আছে, দিলীপ শইকীয়াই কেতবোৰ মন্তব্য কৰিছে, অলপমান উত্তেজক মন্তব্য কৰিছে। দিলীপ শইকীয়াৰ মন্তব্যখিনি শুনাম, কিন্তু আপোনাৰ পৰা প্ৰথমতে জানি ল'ম চৰকাৰী স্থিতি। আচলতে যি হৈ আছে, আপোনালোকে ভাবেনে যে আচলতে যি হ'ল বেয়া হ'ল, হ'ব নালাগিছিল? মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি বক্তব্য ৰাখিছে সেইখিনিয়ে মোৰ বক্তব্য। গতিকে আপুনি প্ৰথমতে বেলেগৰ পৰা লওক, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে সেইখিনি আমাৰ স্থিতি, দলৰ স্থিতি। আমি দল ভাৰতীয় জনতা পাৰ্টি, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি আছোঁ। আজি যেনেকৈ আমাৰ কাশ্মীৰত আমাৰ শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়াৰ যিটো বলিদান, সেই বলিদানৰ বিনিময়ত আজি যেনেকৈ আমি কাশ্মীৰৰ পৰা 370 ধাৰা আজি নাইকিয়া কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলে, ঠিক তেনেকৈ 83 চনত যি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীয় যিকেইজন মানুহৰ যিটো তাত ত্যাগ, সেই ত্যাগৰ বিনিময়ত আমি সেই ঠাই মুকলি কৰিবৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ। আমাৰ চৰকাৰে এই প্ৰকল্প কৰিব। আৰু ইয়াতে এটা কথাই ক'ব বিচাৰোঁ যে তাত যিসকল মানুহ আছিলে তেখেতসকলেতো উঠি যাম বুলি কৈছিল, তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল। আৰু এতিয়া যিবিলাক মানুহে তাত আক্ৰমণকাৰী ৰূপত আহিছে,
আজি আক্ৰমণকাৰী ৰূপত আপোনালোকে যিদৰে দেখিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঠিকভাৱে কৈছে আজি বৰচলা সমষ্টিত আহি মানুহ তেনেকৈ ধৰণে আহিছে ঠিক তেনেকৈ আপোনাৰ চতিয়া সমষ্টিৰ বিভিন্ন ঠাইত দখল কৰিবৰ কাৰণে মানুহবিলাক আগবাঢ়ি গৈছে ঠিক তেনেকৈ তেখেতসকলে আগুৱাই গৈ আছে এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বিহপুৰীয়া সমষ্টি এইটো কথা আজিলৈকে অহাই নাই বিহপুৰীয়া বিধানসভা সমষ্টিৰ আমাৰ মাজুলীৰ লগত সংলগ্ন এটা পাৰ্ট আছে তাতো এতিয়া এনেকৈ ধৰণে অবৈধ দখল তেখেতসকলে আৰম্ভ কৰিছে গতিকে চৰকাৰৰ দৃষ্টিত এই কথা বতৰাবিলাক আছে আমি তেনেকৈ অসমীয়া জাতীয় জীৱনক আমি ধ্বংস হ'বলৈ দিব নোৱাৰোঁ আমি অসমীয়া জাতীয় জীৱনক ৰক্ষা কৰিবৰ কাৰণে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি আগতেও কৈছিলোঁ যে এই নিৰ্বাচনৰ আগত আমি কৈছিলোঁ যে এই নিৰ্বাচন আমাৰ সভ্যতা সংস্কৃতি ৰক্ষাৰ যুঁজ আৰু এতিয়া সভ্যতা সংস্কৃতি ৰক্ষাৰ যিখিনি কাম এইখিনি আমি আজি চৰকাৰত আছোঁ আমি এইখিনি কৰিব লাগিব এতিয়া এটা কথা ঠিক ডক্টৰ ডাঙৰীয়া যে চৰকাৰী মাটিত যিয়েই নবহক কিয় সেইখিনি কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে সেইখিনি উৎখাত কৰিব লাগিব কাৰণ বিভিন্ন কামত চৰকাৰে সেই মাটিখিনি ব্যৱহাৰ কৰিবলৈ তেওঁলোকে বিচাৰি আছে গতিকে যাত যিখিনি মানুহ বিভিন্ন সময়ত বিভিন্ন কাৰণত বহিছিল তেওঁলোকে এৰি দিয়াটো তেওঁলোকৰ দায়িত্ব এই মুহূৰ্তত আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা উল্লেখ কৰিছে যে তেওঁলোকে এই আলোচনাৰ অন্তত এটা কথা কৈছিল যে তেওঁলোকে মাটিখিনি এৰি দিব কিন্তু নিশাটোৰ ভাগতে এনেকুৱা কি সলনি হ'ল তেওঁলোকৰ মানসিকতাত এনেধৰণৰ কি তেওঁলোকৰ মাজত চিন্তাধাৰা চেঞ্জ আহিল যে তেওঁলোকে এনেধৰণে উচ্ছেদিত ক্ষমা কৰিব যিসকলে উচ্ছেদ কৰিবলৈ গৈছিলে প্ৰশাসনৰ লোক তেওঁলোকক এনেধৰণে বাঁহ বা দা লৈ তেওঁলোকে আক্ৰমণ কৰিবলগীয়া হ'ল তাত হাজাৰ হাজাৰ মানুহৰ সমাগম ঘটিল গতিকে এইটো পইণ্ট অফ ভিউৰ পৰা চাবলৈ গ'লে কিন্তু তাত কোনোবা যে সোমাইছে বা তেওঁলোকক যেন কোনোবাই আচলতে উচতাইছে সেই কথাটো অলপমান মানুহৰ মনত সন্দেহ আহিছে মীৰা বৰঠাকুৰ আপোনাৰ পৰা জানিম মুখ্যমন্ত্ৰীয়ে যিখিনি কথা ক'লে তাৰ আধাৰত আপুনি কি ক'ব এটা কথা কৈছোঁ পুলিচক মাৰাটো আমাৰ ক্ৰাইম নহয় আৰু উচ্ছেদ কৰিবলৈ গৈ পেলাই গুলিওৱাটো ক্ৰাইম নহয় দুইটা পাৰ্টিয়ে পুলিচকো মাৰিব নালাগে আৰু পুলিচেও মাৰিব নালাগে এই সংযমটো দুইটা পাৰ্টিৰে থকাটো উচিত মই প্ৰথমতে খালি আজি টক শ্ব'টোত কৈছোঁ হুলস্থুল নকৰোঁ যি কয় মই কোৱাৰ পিছত ক'ব যাতে আগতে কথাখিনি কওঁ হয় মাননীয় মুখ্যমন্ত্ৰীজনে এটা কথা কৈছে আজি টেগলাইন এটা লাগিছে যে ৮৩ৰ যিটো পুনৰাবৃত্তি হিষ্ট্ৰী ৰিপিটছ কিন্তু মই এটা কথা কৈছোঁ মাননীয় মুখ্যমন্ত্ৰীজনৰ তেওঁ হৈছে তেওঁ কেৱল বিজেপিৰ মুখ্যমন্ত্ৰী নহয় দেই তেওঁ অসমৰ ৩,১৬,০০,০০০ মানুহৰ মুখ্যমন্ত্ৰী তেওঁ প্ৰত্যেকটো ভাষ্যই মানে জিতসুলভ হ'ব নালাগে তেওঁৰ প্ৰত্যেকটো ভাষ্যই মানে পিঞ্চিং হ'ব নালাগে তেওঁ কংগ্ৰেছৰো অভিভাৱক বিজেপিৰো অভিভাৱক প্ৰতিজন জনসাধাৰণৰ অভিভাৱক তেওঁ কথাবিলাক পিঞ্চিং হ'ব নালাগে তৃতীয় পক্ষটো তেওঁৱে সাপ হৈ খুটে আৰু বেজ হৈ তেওঁৱে জাৰে মই আপোনাক এটা কথা কৈছোঁ কালি পৰহিলৈকে যিহেতুকে এই উচ্ছেদ অভিযানৰ অধিকাংশ আপোনাৰ যিখিনি উচ্ছেদ মানে ন্যায়িকে হৈ গৈছিলে তাত কোনো উৎপাত উজৰ আপত্তি হোৱা নাছিলে যেতিয়া মাটিৰ দালালক ধৰাৰ কথাটো আহি গ'ল যেতিয়া তেওঁৰ লগত থকা মানুহবিলাকক ধৰাৰ কথাটো আহি গ'ল এইটো ক্ষেত্ৰত ছুপাৰ উষ্টম মুখ্যমন্ত্ৰী ডাঙৰীয়া কথা ক'বলৈ ভয় এওঁলোকে ক'ত পুলিচ দি কাক উঠাই লৈ যাব এইটো কথা ক'ব নোৱাৰি তথাপিও গণতন্ত্ৰত সেইকণ অধিকাৰ আছে বুলি ভাবি পেলাই ক'ব বিচাৰিছোঁ তেওঁলোকে এটা কথা তল পেলাবলৈ আন এটা কথা মানে তেওঁলোকে দালালৰ ইছ্যুটো তল পেলাবলৈ এইটো এটা শুনক দ্বিতীয় কথাটো হৈছে তেওঁৰ যিটো মইবৰ তেওঁ কৈছে যে মই কৈ দিছোঁ 6 বিঘাকে মাটি দিম তেওঁ মাটি 6 বিঘাকে নিদিয়ে অসম চৰকাৰে 6 বিঘাকে মাটি দিব এই মই শব্দটো তেওঁ পৰিহাৰ কৰাৰ সময় আহিছে অহংকাৰী মানুহৰ পতনৰ মূল হয় গতিকে তেওঁ এই কামটো কৰিব নালাগে তেওঁ যিটো 83 টেগলাইন দিছে আকৌ অশান্ত অসম সৃষ্টি কৰিব নালাগে 83ক আমি কেতিয়াও আকৌ পুনৰাবৃত্তি হোৱাটো বিচৰা নাই তেওঁ কৈছে যে লেণ্ডলেছ যিখিনি মানুহ আছে তেওঁ লেণ্ড দিয়া কথা কৈছে আৰু যিখিনিক 6 বিঘাকে মাটি দিয়া কথা সেলফ কন্ট্ৰাডিক্টৰি কিন্তু তেওঁলোকৰ পাৰ্টিৰ যিবিলাক মানুহে ছ'চিয়েল মিডিয়াত কৈ আছে যে মিয়া এই বাংলাদেশীসকলক খেদিব লাগে ইয়েছ 100 টাইমছ আমি কংগ্ৰেছৰ পৰা কৈছোঁ অবৈধ বাংলাদেশী ক'তোৱে বেদখল থাকিব নালাগে বেদখল মুক্ত কৰিব নালাগে কিন্তু মই এটা কথা কৈছোঁ লেণ্ডলেছ মানুহখিনিক আপুনি লেণ্ড দি পেলাই আপোনাৰ ঘৰ এটাৰ পৰা আপোনাক আকৌ বেলেগ এটুকু জগালৈ যোৱাৰ ব্যৱস্থা কৰি নিদিয়াকৈ আপুনি এটা কথা লোকলে মানে পাথৰটো তুলিয়াবলৈ ভাল কিন্তু আপুনি যেতিয়া কেঁচুৱা লৈ পেলাই বাকী মানুহখিনিক লেণ্ড আগতে এষ্টাব্লিছমেণ্ট দিছে গুচি গৈছে এওঁলোকক কালি অধীক্ষকগৰাকী আৰক্ষী অধীক্ষকগৰাকী ভাষ্যটো আমি শুনিছোঁ এতিয়া ক'বলৈ ভয় কথা ক'লেই ভয় কেছ দিয়ে পুলিচ পঠাই দিয়ে মাননীয় আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰভোগ কৰাৰ যিটো কথা কৈছে তাত এই কথাখিনি কিন্তু দুৰ্ভাগ্যজনক কথা মাননীয় মুখ্যমন্ত্ৰীগৰাকী সংবিধানত তেওঁ কৈছে যে মই শপত খাই কৈছে যে মই পক্ষপাতিত্বমূলক কোনো ধৰণৰ মানে সিদ্ধান্ত নলওঁ সকলো মোৰ কাৰণে সমান এইসকল যে বিদেশী নহয়
তেওঁ আকৌ এটা সেলফ কন্ট্ৰাডিক্টৰি কথা ক'লে যে মই ছবিঘাকে মাটি দিম বুলি ক'লে অসমৰ ৰাইজে এতিয়া মোক বেয়াই পাব অবৈধ বাংলাদেশীক মাটি দিয়া বুলি তেওঁ এজন মুখ্যমন্ত্ৰী হৈ ইমান ইৰেসপন্সিবল কথা কৈছে যদি তেওঁলোক সঁচাকৈ অবৈধ বাংলাদেশী হয় ছবিঘা মাটি দিয়াৰ ৰাইটটো তেওঁ কোৰ্ট পালে হেতু তেওঁ স্পষ্টীকৰণ কৰিব লাগিব গতিকে অবৈধ বাংলাদেশীক ছবিঘা নহয় 6 ইঞ্চি মাটি দিয়াৰ দায়িত্ব তেওঁ ল'ব নোৱাৰে আৰু যদি ছবিঘাকে মাটি দিয়ে তাৰমানে এওঁলোক অবৈধ বাংলাদেশী নহয় এওঁলোক গৰাখহনীয়া বা কৰবাত আহাৰ কথাটো দ্বিতীয় মই আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে তেওঁ কৈছে যে 83 চনত ইয়াতে 8জনকৈ মানুহ মৃত্যু হৈছিলে এজনো মানুহ এৰেষ্ট নকৰিলে সুদীৰ্ঘ সময় 83 পাছৰ পৰা মই জনাত সুদীৰ্ঘকাল তেওঁ ভাল ভাল মন্ত্ৰীত আছিলে অসম চুক্তিৰ মন্ত্ৰী আছিলে যদি সঁচা অৰ্থত তেওঁ অসমক যদি ভাল পায় তেতিয়াহ'লে অসম চুক্তিৰ 6 নং দফাটো কিয় আজিও তেওঁলোকে ইমপ্লিমেণ্ট কৰিব নোৱাৰিলে তেওঁ অসম চুক্তিৰ মন্ত্ৰী আছিলে সেলফ কন্ট্ৰাডিক্টৰি কথা কৈ পেলাই হাফ হৈ খুটি বেজ হৈ জাৰি তৃতীয় পক্ষৰ কথা কয় গোটেই অসম হিষ্ট্ৰীত যদি পলিটিক্সত চাই যুৱ প্ৰজন্মৰ কাৰণে এটা আপুনি বেড মেছেজ যাব হিমন্ত বিশ্ব শৰ্মাই জুই নিজে লগায় আৰু জুই যেতিয়া লগোৱাত ছ'চিয়েল মিডিয়া যেতিয়া বেছি উৎপাত হোৱা নিচিনা হয় তেওঁ তেতিয়া জাৰিবলৈ আহি পানী জ্বালা মানুহজন তেওঁ নিজে হয় এই কথাখিনি দুৰ্ভাগ্যজনক কথা তৃতীয় মই কথাটো এটা কথা ক'ব বিচাৰিছোঁ মুছলমান সম্প্ৰদায়ৰ লোকসকলকো মই এটা কথা নিৰপেক্ষভাৱে মই এটা কথা তেওঁলোকলৈ এটা মেছেজ দিব বিচাৰিছোঁ ধৰ্মৰ মানে গণ্ডিত যেনেকৈ সনাতন ধৰ্মটো এতিয়া বজৰুৱা কৰি পেলালে বহু মানুহে সনাতন ধৰ্মৰ কথা কৈ পেলাই গোটেই ইমান স্বাভিমানী এটা ধৰ্মক আজি বজৰুৱা কৰি পেলালে মুছলমান সম্প্ৰদায়ৰ বহু লোকক মই কৈছোঁ উঠি অহা যুৱ প্ৰজন্মক কৈছোঁ যে দাড়ি টুপি লুঙিৰে তোমালোকে এই 20-22 বছৰত তোমালোকে এই ধৰ্মীয় পোছাকটো পিন্ধি গোটেই অসমখনক অশান্ত নকৰি তোমালোকে অসমীয়া হৈ জীয়াই থকাৰ আখৰা কৰাৰ আৰম্ভ কৰাৰ সময় সমাগত আৰু মাননীয় মুখ্যমন্ত্ৰীজনে অভিভাৱকত্বৰ দায়িত্ব লৈ প্ৰভোকিং যাতে কোনো কথা কৈ পেলাই অশান্ত মানে কাম নকৰে তেওঁ অশান্তিত থাকি ভাল পায় তেওঁ 24 ঘণ্টা কাম কৰি প্ৰায় 18 ঘণ্টা কাম কৰে নোখোৱাকৈ থাকে কিন্তু তেওঁ প্ৰত্যেকজন মানুহেতো 18 ঘণ্টা নোখোৱাকৈ থাকিব নোৱাৰে তেওঁ এইবিলাক তেনেকুৱা প্ৰভোকিং কথা ক'ব পাৰে কালি তেখেতৰ এজন সাংসদ তেওঁ কৈছে যে কালি 500 পৰা 700 আৰু মানুহ মৰিব লাগিছিলে ইট ইজ ভেৰি ইৰেসপন্সিবল কমেণ্ট এই কথাখিনি তেওঁলোকে ক'ব নালাগে শাসনৰ দায়িত্বত থকা মানে ক্ষমতা পোৱা মানে ৰাইজে আপোনাক মানে চৰকাৰত বহোৱা মানে উদ্ভণ্ডালিমূলক যিকোনো কথা কোৱাটো আপোনাৰ নৈতিক দায়িত্ব নহয় কাৰণ সংবিধানে কৈছে যে পক্ষপাতিত্বমূলক একো কথাত যাতে আপুনি ভাগ নলয় সেয়ে আপুনি ৰাজনেতা আৰু আইন প্ৰণেতা ঠিক আছে মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিম টাইছন হুছেইন এতিয়া কথাটো হৈছে কালিৰ পৰা দুটা অভিযোগ আছে প্ৰথম অভিযোগ হৈছে যে ভাৰতীয় জনতা পাৰ্টিয়ে উচ্চতানিমূলকভাৱে বিভিন্ন সময়ত বিশেষকৈ ৰংগমূলীয় মুছলমানসকলৰ ওপৰত আক্ৰোশমূলক ব্যৱহাৰ দেখাইছে প্ৰথম আৰু দ্বিতীয় অভিযোগ এয়াই যে সেই অঞ্চলটোত বিশেষকৈ সংগঠন কেইটামানে সেই লোকসকলক উচতাই সেই লোকসকলক আজি এওঁলোকৰ সন্মুখলৈ ঠেলি দি তাৰ এটা এনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে এতিয়া আপোনালোক এটা সংগঠনৰ নেতৃত্ব এই ক্ষেত্ৰত আপোনালোকৰ ক'বলগীয়া কি আছে হয় চাওক প্ৰথম কথাটো হ'ল আমাৰ এইমাত্ৰ আপুনি যিটো দেখুৱালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি কথা ক'লে মীৰাবাদ বাইদেউৰ লগত মই কথাখিনি একমত যদি সেই মানুহখিনি বিদেশী হয় তেনেহ'লে সেই মানুহখিনিক 6 বিঘাকৈ মাটি দিয়াৰ কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় ক'লে আৰু যদি তেওঁলোক সঁচাকৈ ভাৰতীয়তে তেওঁলোকৰ ওপৰত অন্যায় কিয় কৰা হ'ল আচলতে আমি যদি এটা তথ্য চাওঁ 1954 চনৰ পৰা 2007 চনলৈকে অসমত প্ৰায় 28 লাখ বিঘা মাটি গৰাখহনীয়াত যা গৈছে আৰু এই গৰাখহনীয়াত যা যোৱা পৰিয়ালসমূহে এতিয়ালৈকে ভূমি যদি ভৰাই লেণ্ড সেটেলমেণ্ট নোহোৱাৰ কাৰণে কোনো ধৰণৰ কিন্তু আজিলৈকে ভূমি বন্দোবস্তি নলবা ভূমি লাভ নকৰিলে এই মানুহখিনিয়ে সময়ে সময়ে বিভিন্ন অঞ্চললৈ গৈ কেতিয়াবা ক'ৰবাত নদীয়ে চৰ পেলাই ক'ৰবাত নদীত তেওঁলোকৰ মাটি যায় গৈ তেওঁলোকে নদীৰ পাৰত আশ্ৰয় লয় তো সেই পৰিয়ালসমূহক আজিৰ তাৰিখত চৰকাৰে ভূমি জৰীপ কৰি অসমত কিমান ভূমিহীন পৰিয়াল আছে সেই ভূমিহীন পৰিয়ালসমূহৰ কোনো হিচাপ নকৰাকৈ একপক্ষীয়ভাৱে যদি নিৰ্দিষ্ট এটা সম্প্ৰদায়ক লক্ষ্য কৰি উচ্ছেদ কৰিবলৈ গৈছে আৰু এই উচ্ছেদৰ ফলশ্ৰুতিত আজিৰ তাৰিখত এই অভাৱনীয় ঘটনাটো সংঘটিত হ'ল আজি চাওক প্ৰথম লানি যেতিয়া উচ্ছেদ আৰম্ভ হৈছিল যোৱা পৰহি আগৰ দিনা হয়তো সোমবাৰ আছিল চাগে সোমবাৰে যেতিয়া প্ৰথম লানি যেতিয়া উচ্ছেদ আৰম্ভ হৈছিল সেই সময়ত তাত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নাছিল তাৰ সিদিনাখনে প্ৰায় 800 পৰিয়াল তাত উচ্ছেদ কৰা হৈছিল আৰু 3টা মছজিদ মাদ্ৰাছা বহুখিনি ভাঙি দিয়া হৈছিল অসমৰ বিভিন্ন অঞ্চলৰ সচেতন ৰাইজে সংখ্যালঘু দল সংগঠনসমূহে এই অমানৱীয় উচ্ছেদৰ আমি বিৰোধিতা কৰিছিলোঁ এতিয়াও কৰিম কাৰণ সকলোৱে এটা কথাই বিচাৰিছিল যে চৰকাৰক মাটি লাগিছে চৰকাৰে মাটি লৈ যাওক আলোচনাৰ মাধ্যমত গোটেইখিনি লৈ যাওক যিখিনি পৰিয়াল উচ্ছেদিত হৈছে এই পৰিয়ালখিনিক উপযুক্ত পুনৰ সংস্থাপনৰ ব্যৱস্থা
কৰক আইন মতে কিন্তু চাওক যি 8টা পৰিয়াল তাত উচ্ছেদ কৰা হ'ল যদি চৰকাৰে যে কৈ আছে যে আমি নিৰ্দিষ্ট জেগা দিছোঁ আমি সেই অঞ্চলত গৈ সেই অঞ্চলৰ ৰাইজৰ কাষত থিয় হৈছোঁ সেই ৰাইজৰ ওচৰত গৈ তেওঁলোক কেনেকৈ আছে সেইখিনি কথা আমি চাই আহিছোঁ এটা নদী য'ত পানী বৰ্তমান শুকাই গৈছে এইবাৰ বৰষুণ কম হৈছে কাৰণে সেইখিনি ঠাইত পানী কম সেই পানীত বালিচৰৰ ওপৰত তাত এডাল গছ নাই এটুপি খোৱা পানী নাই থাকিব পৰা কোনো ধৰণৰ পৰিৱেশ নাই জীৱ জন্তু এইখিনি ঠাইত বসবাস কৰিব নোৱাৰে তাত সেই 8টা পৰিয়াল আজিৰ তাৰিখত ত্ৰিপালৰ তলত মুকলি আকাশৰ তলত বসবাস কৰি আছে আৰু সেই 7টা পৰিয়ালৰ কাষত প্ৰায় 248টা পৰিয়াল আছিল সেই পৰিয়ালখিনিয়ে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই তেওঁলোকক উচ্ছেদ কৰিব নালাগে বা তেনেকুৱা সংক্ৰান্তত এটা গোচৰ দাখিল কৰি থোৱা আছিল আৰু সিদিনাখন সেই 248টা পৰিয়াল উচ্ছেদ কৰা নাছিল তো যেদিনা অৰ্থাৎ যোৱাকালিৰ আগৰ দিনা ৰাতি যেতিয়া 12টা বজাত চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰা হ'ল যে মানুহখিনি উচ্ছেদ কৰিব উচ্ছেদ কৰাৰ পিছত যেতিয়া ৰাতি 12টা বজাত জাননী জাৰি কৰিছে দ্বিতীয় জাননী বুলি তেওঁলোকে কৈছে প্ৰথম জাননী 3 মাহৰ আগত আমি যিখিনি গম পাইছোঁ যে ৰাতি 12টা বজাত জাননী জাৰি কৰা হৈছে জাননী জাৰি কৰা হোৱাৰ পিছত সেই মানুহে নিজে নিজে তাৰ পৰা ঘৰ ভাঙি লৈ যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল কিন্তু প্ৰক্ৰিয়া আৰম্ভ কৰি থাকোঁতে যেতিয়া 12টা বজাত জাননী দিয়া হয় ৰাতিপুৱা 11টা বজাত আৰক্ষী প্ৰশাসন যেতিয়া আগবাঢ়ি গৈ জেচিপি লৈ ট্ৰেক্টৰ লৈ যেতিয়া আগবাঢ়ি গ'ল তেতিয়া সেই মানুহখিনি ওলাই আপোনালোকে নিশ্চয় দৰঙৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগত যেতিয়া সেই কথাখিনি হৈ আছিল কথাখিনি হয়তো যদি আমি কথাখিনি ৰাইজৰ কথাখিনি লক্ষ্য কৰোঁ আমি সকলোৱে দৰং এছ পিৰ কথাখিনি শুনিছোঁ কিন্তু সেই মানুহখিনিয়ে কি কৈ আছিল সেই মানুহখিনিয়ে কৈ আছিল যে আমাক এটা নিৰ্দিষ্ট জেগা কৰি দিব লাগে তেতিয়া আৰক্ষী অধীক্ষক ডাঙৰীয়াই কৈছে যে আপোনালোকক জেগা দিছে নহয় তেনেকৈ কৈছে তেনেকৈ কোৱাৰ পিছত সেই মানুহখিনিয়ে কৈছিল যে সেইটো জেগাত থাকিব নোৱাৰি তাত প্ৰায় এটা নদীৰ বালিচৰত 1000টা প্ৰায় পৰিয়াল তাত অলৰেডি তাত আছিলে তাত বোলে পানীৰ ব্যৱস্থা কৰি দিব বুলি কৈছিল তাত কোনো ধৰণৰ পানীৰ ব্যৱস্থা কৰি দিয়া হোৱা নাই কালিলৈকে এটুপি খোৱা পানী তাত যি শিশুবিলাকে এই বৃদ্ধবিলাকে তাত এটুপি খোৱা পানীৰ পৰা এসাঁজ ভাতৰ পৰা তেওঁলোক বঞ্চিত হৈছিল তো সেই মানুহখিনিয়ে কৈছিল যে আমি ঘৰ বাৰী নিজে ভাঙি লৈ যাব ওলাইছোঁ আমাক সময় লাগে আৰু আপোনালোকে আমাক এটা নিৰ্দিষ্ট এটা উপযুক্ত ঠাইৰ ব্যৱস্থা কৰি দিয়ক আমি নিজে ইয়াৰ পৰা গুচি যাম কিন্তু সেই কথাখিনি ক'বলৈ আগবাঢ়ি অহাৰ লগে লগে আচলতে প্ৰশাসনে যুদ্ধদায়ীভাৱে আগবাঢ়ি গ'ল আগবাঢ়ি যোৱাৰ ফলত এই অভাৱনীয় ঘটনাটোৱে মৰ্মান্তিক ঘটনাটো সংঘটিত হ'ল মানে আপোনালোকে ক'বলৈ বিচাৰিছে যে যিসকল তাত লোক আছিল তেওঁলোক আগবাঢ়ি অহা নাছিল প্ৰশাসনেহে প্ৰথম আগবাঢ়ি গৈছিল সেইটোৱে কৈছোঁ যেতিয়া প্ৰশাসন আগবাঢ়ি গৈছিল যেতিয়া প্ৰশাসন তাত আমি মানে এই যিটো আক্ৰমণৰ ঘটনা সংঘটিত হ'ল সেইটো প্ৰথমতে প্ৰশাসনৰ আমি কৈছোঁ আমি আৰু এটা কথা স্পষ্ট কৰি লওঁ যে যিখিনি তাত অভাৱনীয় ঘটনা সংঘটিত হৈছে কোনোবাই লাঠি জোং লোৱা বুলি কথা ওলাইছে আৰক্ষীয়ে গোটেইখিনি হিংসাত্মক ঘটনাকে আমি বিৰোধিতা কৰিছোঁ আমি গৰিহণা কৰিছোঁ কিন্তু কথাটো হ'ল সেই মানুহখিনি কি ক'বলৈ আগবাঢ়িছে প্ৰথমতেতো সংঘৰ্ষ হোৱা নাই প্ৰথমে আৰক্ষী অধীক্ষক আলোচনা হৈ আছিল হৈ থকাৰ সময়তে আলোচনাখিনি নিশ্চয় কিজানি সফল নহ'ল যিহেতু তাত সেই সময়ত আমি নাছিলোঁ তো সেই নিশ্চয় সেইটো কাৰণতে কাৰণ প্ৰধান মানুহখিনিয়ে কি বিচাৰিছিল আমি এইটো চাব লাগিব সেই মানুহখিনিৰ আচল কথাখিনি মনৰ কথাখিনি শুনিব লাগিব তেওঁলোকে পুনৰ সংস্থাপন বিচাৰিছিল আৰু ভাৰতৰ দৰে এখন গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ কল্যাণকামী ৰাষ্ট্ৰৰ যিখিনি নাগৰিক আছে সেই নাগৰিকখিনি যদি চৰকাৰী মাটিত বসবাস কৰি আছে তেওঁলোকক যদি উচ্ছেদ কৰিব লাগে বা সেই মাটিখিনি যদি চৰকাৰক লাগে নিশ্চয় সেই মানুহখিনি বিকল্প ব্যৱস্থা কৰি দিয়াৰ দায়িত্ব কিন্তু নিৰ্বাচিত চৰকাৰৰ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই মানুহখিনিৰ মুখ্যমন্ত্ৰী নহয় নেকি আমি প্ৰশ্ন কৰিছোঁ মাটিৰ ব্যৱস্থা কৰি দিছে যিখিনি জেগাত মাটিৰ ব্যৱস্থা কৰি দিছে তাত সেই জেগাত থকাৰ উপযুক্ত মাটি দিয়া নাই কোনো ধৰণৰ উপযুক্ত পৰিৱেশ নাই আৰু চৰকাৰীভাৱে কোনো ধৰণৰ তাত ডেভেলপমেণ্ট হোৱা নাই আজি চৰকাৰে দেখুৱাওক যে আমি এইটো অৰ্ডাৰ উলিয়াই এইখিনি মানুহক এইখিনি মাটিত থাকিব দিছোঁ কিবা অৰ্ডাৰ পাইছে নেকি আপোনালোকে সংবাদ মাধ্যমতো কোনো অৰ্ডাৰ অহা নাই মুখেৰে কৈছে তোমালোক ইয়াত থাকা সেইটো নদী এইবাৰ বৰষুণ কম হৈছে আপোনালোক আমি সকলোৱে জানো বৰষুণ কম হৈছে পানী নাই সেই অস্বাস্থ্যকৰ পৰিৱেশ থাকিব দিছে মানুহখিনি আগবাঢ়ি আহিল যে আমাক এটা বিকল্প ঠাইৰ ব্যৱস্থা কৰি দিয়ক কিন্তু চৰকাৰে সম্পূৰ্ণভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে সেই মানুহখিনি গুলীয়াই হত্যা কৰিলে আমি এক ছেকেণ্ড মাৰতে কথা ক'ম এই মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অবৈধ বিদেশী বুলি কৈছে অবৈধ বিদেশী মানুহ বুলি এইখিনি কৈছে যদি তেওঁলোক আমি আজিৰ তাৰিখত চৰকাৰৰ ওচৰত দাবী জনাইছোঁ ইতিমধ্যে গোটেই বিদেশীত আমি আজি আন্দোলন কৰিছোঁ দাবী জনাইছোঁ এটা প্ৰশ্ন কৰিছোঁ যে যদি সেইসকল ব্যক্তি অবৈধ বিদেশী তেনেহ'লে অবৈধ বিদেশী যদি তেওঁলোকক 6 ইঞ্চি মাটিও দিয়া নহ'ব বাইদেউ কথা মই ঠিক আছে প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক ভাৰতৰ সংবিধানে প্ৰস্তাৱনাই যিখিনি অধিকাৰ তেওঁলোকক আচলতে গেৰাণ্টি কৰিছে সেই অধিকাৰৰ পৰা তেওঁলোকক কিয় বঞ্চিত কৰা হ'ল আমি এই হত্যাকাণ্ড চৰকাৰে একপক্ষীয়ভাৱে ফেচিষ্ট ধৰণে হিটলাৰী পথাৰে তেওঁলোকে হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰিছে এই উচ্ছেদ আচলতে বহুত ব্যৱস্থা আছে আলোচনাৰ মাধ্যমেৰে উচ্ছেদ কৰিব পাৰিলেহেঁতেন কিন্তু কোনো ধৰণৰ মানৱীয় দৃষ্টিকোণ তাত প্ৰয়োগ কৰা নহ'ল এগ্ৰেছিভলি তাত গৈ সেই মানুহখিনি ঠিক আছে মই আপোনাৰ ওচৰলৈ যাম মই এই মুহূৰ্তত আমাৰ সৈতে আহি সংযুক্ত হৈছে আমছুৰ সাধাৰণ সম্পাদক ইমতিয়াজ হুছেইন মই ইমতিয়াজ হুছেইনকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ইমতিয়াজ হুছেইন বহু কথা আছে পাতিবলগীয়া বিশেষকৈ কালি নাম কৈয়ে কৈছে এজন আমাৰ পেনেলিষ্টে যে আমছুৱে গোটেই বস্তুটো প্ৰভোগ কৰিছে বা একাংশ লোকক প্ৰভোগ কৰিছে যাৰ ফলত এই ঘটনাটো সংঘটিত হ'ল আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি চাওক কোনোৱে উচ্ছেদৰ বিৰোধিতা কৰা নাছিল অসমৰ মুখ্যমন্ত্ৰীৰ লগত আমি কেইবালানিও আলোচনাত বহিছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ লগত এটা বৈঠকৰ ব্যৱস্থা কৰি দিছিল দৰং জিলা প্ৰশাসনৰ লগত সেই মৰ্মে আমি ৰাইজৰ ওচৰত
যিখিনি জেগা তেওঁলোকৰ কাৰণে বাছি দিয়া হৈছিল সেইবোৰ জেগাত গৈ কাৰণে তেওঁলোকক গৈ কাৰণে নতুনকৈ ঘৰ বাৰীখিনি তাত স্থাপন কৰিবলৈ তেওঁক অনুৰোধ কৰিছিলোঁ সমান্তৰালভাৱে বহু লোকে সেই অনুৰোধ অনুযায়ী তেওঁলোকে সেইবোৰ জেগাত নিজৰ ঘৰ বাৰীলৈ গৈছিলোঁ আৰু যোৱা দুদিন ধৰি কোনো ধৰণৰ তেনেধৰণৰ অপ্ৰীতিকৰ ঘটনা হঠাৎ কিয় হ'ল সেইটোৱে প্ৰশ্ন হ'ল আপুনি চাব যোৱা দুদিন আগত যেতিয়া আমাৰ ইয়াৰ আগৰ যোনটো উচ্ছেদ হ'ল সেই উচ্ছেদৰ পাছতে এটা গোটেই অসম জুৰি কিন্তু এটা কমিউনেল চেণ্টিমেণ্ট জগাই দিয়া হৈছিল সেই কমিউনেল চেণ্টিমেণ্টটো তেতিয়া জাগিল যেতিয়া তিনিটাকৈ মছজিদ ভাঙি দিয়া হ'ল আৰু সেই তিনিটাকৈ মছজিদ ভাঙি দিয়া কথাটো ৰাইজে গম নাপালে হয় যদিহে অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ টুইটাৰ হেণ্ডেলত তিনিটাকৈ মছজিদৰ ফটো আৰু পৰি থকা কোৰাণ শ্বৰীফৰ ফটো সেই টুইটাৰ হেণ্ডেলত তেওঁ ৰিফ্লেক্ট নকৰিলে হয় অসমৰ মুখ্যমন্ত্ৰী কি জনাব বিচাৰিছিল যে মই অসমত বা নৰ্থ ইষ্টৰ চবতকৈ ডাঙৰ হিন্দুত্ববাদী নেতা হয় আৰু চাওক আজি মই তিনিটাকৈ মছজিদ ভাঙি কাৰণে কোৰাণ শ্বৰীফ মাটিত পেলাই দিলোঁ সেইটো তেওঁৰ দায়িত্ব আছিল নেকি এজন অভিভাৱক হিচাপে হি ইজ এ কনষ্টিটিউচনেলি চিলেক্টেড চিফ মিনিষ্টাৰ অফ আছাম তেওঁ অকল বিজেপি আৰ এছ এছৰ মুখ্যমন্ত্ৰী নহয় সমগ্ৰ অসমৰ মুখ্যমন্ত্ৰী হয় আৰু আমছুৱে আজিৰ কোনো দুৰ্ভগীয়া লোকৰ ওচৰত বা দুখীয়া লোকৰ ওচৰত গৈ কেনে থিয় হোৱা নাই যোৱা 41 বছৰ ধৰি য'তে খাটি খোৱা লোকৰ ওপৰত অত্যাচাৰ হৈছে আমি গৈ কেনে থিয় হৈছোঁ অসমৰ মুখ্যমন্ত্ৰীক কৈছিলোঁ আমি সহযোগ কৰিম আপোনাৰ যেতিয়া চৰকাৰৰ মাটি যদি কোনোবাই বেদখল কৰি আছে চৰকাৰৰ মাটি বেদখল কৰিছে চৰকাৰক সেইখিনি মাটিলৈকে উঠি গুচি যাব লাগিব কিন্তু সমান্তৰালভাৱে তেওঁৰ এটা কনষ্টিটিউচনেল অব্লিগেশ্যন আছিল যে সেইখিনি মানুহক যেনে সংস্থাপিত কৰা হয় তেওঁ আমাক কথা দিছিল যে 6 বিঘাকৈ মাটি দিয়া হ'ব আজি আকৌ শুনিছোঁ তেওঁলোক বোলে বিদেশী আকৌ মই এইখিনি কথা আকৌ ঘূৰাই মই আনিব নিবিচাৰোঁ যে বিদেশী কিয় কাৰণে 6 বিঘা মাটিৰ কাৰণে দিয়া হ'ব চাওক ইয়াত এটা তৃতীয় শক্তি আছে ইয়াত পৰিকল্পিতভাৱে হৈছিল আৰু সেইকাৰণে আমি বিচাৰোঁ তৃতীয় শক্তি কোন আমি সেইকাৰণে বিচাৰোঁ এটা জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে আৰু জুডিচিয়েল ইনকুৱাৰী ইন দ্য চেন্স যে চিটিং এজন হাইকোৰ্টৰ জাজ হাইকোৰ্টৰ চিফ জাষ্টিছৰ মনিটৰিঙত হ'ব লাগে ৰিটায়াৰ্ড জাজ এজনৰ মনিটৰিঙত হ'ব নালাগে য'ত চৰকাৰে নিজৰ প্ৰভাৱ চলাব পাৰে আমি বিচাৰোঁ গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছৰ ছুপাৰভিজনত হ'ব লাগে বা গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছৰ এপইণ্টেড এজন জাজৰ ছুপাৰভিজনত এটা ইনকুৱাৰী হ'ব লাগে কাৰণ আমি জানো মানস ডাঙৰীয়া আমি প্ৰত্যেকে জানো যে বিজেপিৰ যদি আপুনি নেতৃত্বৰ প্ৰতি লক্ষ্য ৰাখে যদি আপুনি এজন বিজেপিৰ ব্যাঘুম নেতা হ'ব লাগে ইতিহাসে কয় আপুনি যেতিয়ালৈকে মুছলমানৰ তেজৰ লগত আপুনি হোলী নেখেলে তেতিয়ালৈকে কিন্তু আপুনি এজন ব্যাঘুম নেতা হ'ব নোৱাৰে সেই ডাঙৰ মন্তব্য কৰিছে কিন্তু সেই দিশত গৈছে নেকি আজি অসমৰ সমাজ জীৱনখন আমি গুজৰাট আৰু ইউ পি কৰি দিলোঁ আপুনি যেতিয়াই মন যাব আপুনি সেই চিনবোৰ চাওকচোন DK বাসু জাজমেণ্ট চাওক কনষ্টিটিউচনেল বেঞ্চৰ জাজমেণ্ট আছে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আছে তেনেধৰণৰ চিটুৱেশ্যন আমি কেনেকৈ ধৰণে কণ্ট্ৰল কৰিব লাগে বালৈ এজন দৌৰি অহা মানুহক আপুনি বুলেট নিক্ষেপ কৰি বুকুত গুলি মাৰা কোনখন আইনত আছে আমি এই বনিয়াৰ কথা কৈ আছোঁ ফটোগ্ৰাফাৰজনৰ কথা কিন্তু আপুনি লক্ষ্য কৰিব গুলি বুকুত মাৰি দিয়াৰ পাছত 20-25 জনকৈ পুলিচ অফিচাৰ বেটেলিয়ানে তেওঁৰ ওপৰত জঁপিয়াই পৰিছিল তেওঁ মৰি থকা মৃতদেহৰ ওপৰত বনিয়াই জঁপিয়াৰ আগত পুলিচ প্ৰশাসনে আকৌ দৌৰি আহি তাত কোবাইছিল আৰু এই বনিয়া এটা প্ৰতিনিধি হয় এই বিষবাষ্পবোৰ জমাই ৰখাত অসমৰ বহু যুৱ প্ৰজন্মৰ আজি 6-7 বছৰ ধৰি অসমত যোনটো ৰাজনীতি হৈছে কথাই পতিয়ে এটা সম্প্ৰদায়ৰ লোকক যি ধৰণে গালি পৰা হৈ আছে অসমত এনেধৰণৰ বহু বনিয়া চলি আছে তাৰে প্ৰতিফলন এটা সেইটো য'ত আমি এজন মৃত শৰীৰৰ ওপৰতো আমাৰ সন্মান নোহোৱা হৈছে আমি সেই বিষয়টো আমি আজি তল পেলাবলৈ গোটেই ভাৰতত এই কথাটো লৈ CCBB হৈ আছে আজি তৃতীয় পক্ষৰ কথা কৈছে বিদেশীৰ কথা কৈ আছে অসমৰ মুখ্যমন্ত্ৰী অসমৰ চৰকাৰে লজ্জিত হ'ব লাগিছিল যদিহে বিদেশী আছে যোৱা 6-7 বছৰ ধৰি কেইজন মানুহক বিদেশী ডিটেনশ্যন কেম্পত সোমাইছে কেইজন মানুহক বাংলাদেশলৈ ডিপৰ্ট কৰা হৈছে তাৰ তথ্য দিয়ক মই নিজে ন্যায় ব্যৱস্থাৰ লগত জড়িত থকা এজন ব্যক্তি মই জানো তাৰ হেৰিবোৰ প্ৰায়ভাগ মানুহ আজি যোনসকল মানুহক তেওঁলোকে নটিচ ইছ্যু কৰি ফৰেনাৰ্ছ ট্ৰাইব্যুনেল লৈ গৈ আছিল প্ৰায়ভাগ মানুহক এতিয়া গুৱাহাটী হাইকোৰ্টে ইণ্ডিয়ান হিচাপে কিন্তু ডিক্লেৰেশ্যনো দি আছে বহু কেছ মই নিজৰ কেছবোৰ মই উলিয়াই দেখাই দিম তাৰ উপৰি আপোনালোক ইমান দুৰ্বল নে আপোনালোকে অসমৰ চৰকাৰ এখন প্ৰতিনিধিত্ব কৰেনে নকৰেনে আপোনালোকে জানে আমছু তাত বোলে জড়িত আছে আন তৃতীয় পক্ষ জড়িত আছে বুলি আপোনালোকে ক'ব বিচাৰি আছে তৃতীয় পক্ষই এনেকুৱা এটা পৰিস্থিতি চিন্তা কৰিব আপোনালোকৰ ইণ্টেলিজেঞ্চ এনেকুৱা ফেইলিয়াৰ হ'লনে আপোনালোকৰ ইণ্টেলিজেঞ্চ আপোনালোকৰ কোনো ইনফৰ্মেশ্যন নাছিল নেকি যে তৃতীয় পক্ষ জড়িত আছে আৰু এনেধৰণৰ ঘটনা এটা হ'ব পাৰে তৃতীয় পক্ষ কোনো নহয় অসম চৰকাৰ নিজে হয় অসমৰ মুখ্যমন্ত্ৰী নিজে হয় অসমৰ মুখ্যমন্ত্ৰীয়ে তাত এজেণ্ট পঠাই কাৰণে এনে এক পৰিস্থিতি সৃষ্টি কৰি তেওঁ বিভিন্ন কথা ঘাপ দিবলৈ আজি এনে এক পৰিস্থিতি সৃষ্টি কৰিছে ইয়াত তৃতীয় পক্ষ যদি এটা ছাত্ৰ সংগঠন যোনটো সংগঠনে তাত গৈ কেনে অসমৰ মুখ্যমন্ত্ৰীক সহায় কৰিবলৈ আজি যোৱা 3 দিন আগত কোন গৈছিল মই নাজানো ইমান কেইবাবাৰো অসমৰ মুখ্যমন্ত্ৰী হৈ কাৰণে তাত
প্ৰতিনিধিত্ব কৰিছে ৰাইজক অনুৰোধ কৰিছে আপোনালোক পিছুৱাই যাওক তাত ৰাইজে তাত এটা আন্দোলন কৰিছে আপুনি চাওক বেদখলকাৰী হ'ব পাৰে আমি ইয়াত ইণ্টেলেকচুৱেল লেভেলত আমি এটা আলোচনা কৰিব পাৰোঁ যে বেদখলকাৰী উঠি যাব লাগিব চৰকাৰী মাটি কিন্তু হাতী খোৱা লোক যোনে হয়তো স্কুলত কেতিয়াও যোৱা নাই তেওঁলোকে এটা কথা ভাবে 40 বছৰ ধৰি এইখিনি জেগাত আমি জন্ম হ'লোঁ এই ঘৰখন বনালোঁ আজি কোনোবা সেই ভাঙি দিব আহিছে কিন্তু ইমতিয়াজ আলী চাওক সেই অঞ্চলটোৰ ওপৰত আৰু বহু অভিযোগ আছে তাতে বিভিন্ন 1983 কথা আহিব 83 কথা আহিব কিন্তু নহয় আৰু তাৰ বাহিৰেও আৰু বৰ্তমান সময়ত তাতে বিভিন্ন এখন মই এছে লিখি থৈ গুচি যাম মানৱ জামুৰীয়া 1983 চনত আমি জানো ক'ত কি ধৰণৰ অত্যাচাৰ হৈছিল আজি নেলিৰ কথা কওক চাউল খোৱা চাপৰিৰ কথা কওক সেইকাৰণে মই আজি হিষ্ট্ৰী ওলোৱা নাই কিন্তু অভিযোগটো এনেকুৱা বৰ্তমানৰ অভিযোগ সংঘাত কৰা হৈছিল গৰ্ভৱতী মহিলাৰ পেট কাটি কাৰণে পোৱালি ওলাই দিয়া হৈছিল সেইবোৰ কথা ইমতিয়াজ হুছেইন মই সেই হিষ্ট্ৰীটোৰ কথা কোৱা নাই এই বৰ্তমানৰ কিছু তাত অভিযোগ আছে যে বৰ্তমান সময়ত সেই অঞ্চলসমূহত একেবাৰে অপৰাধীৰ ঘাটি হৈছে চৰকাৰে কৈছে সেইটো কথা বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ সেই অঞ্চলটোৰ পৰাই চলি আছে মঙলদৈৰ ওচৰে পাজৰে সেইখিনি কথাও কৈছে মই যাম আপোনাৰ ওচৰলৈ যদি অপৰাধমূলক যদি কিবা ঘটনা হৈ আছে অপৰাধীকটো কোনো সভ্য সমাজৰ নিশ্চয় মই আপোনাৰ ওচৰলৈ যাম ইমতিয়াজ আপুনি বন্দুকত গুলি মাৰিব নেকি নিৰীহ লোকসকল নিশ্চয় আপোনালোকে এই ড্ৰাগ বেপাৰী ধৰি কাৰণে ভৰিত গুলি মাৰিল বুলি এতিয়া যাক তাক আপুনি বুকুত গুলি মাৰি থাকিব বুলি সেইখিনি আপোনালোকৰ সেইখিনি কথা মই জানিম ইমতিয়াজ হুছেইন মই আৰু এবাৰ প্ৰথমতে মই আৰু কেইবাগৰাকী অতিথি এই মুহূৰ্তত সংযুক্ত হৈ আছে মই এই মুহূৰ্তত আহিবলৈ বিচাৰিছোঁ ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন আপোনাৰ ওচৰলৈ আপোনালোকে যিহেতু জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ পৰা বিভিন্ন সময়ত জৰীপ কৰি আছে আৰু আপোনালোকৰ এটা অন্যতম মূল দাবী হৈছে যে এই চৰাঞ্চলসমূহৰ পৰা যিসকল অবৈধভাৱে তাত বহি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে তা আপোনালোকৰ এটা অন্যতম দাবী বিভিন্ন সময়ত আপোনালোকে এই বিষয়ে কথা পাতি আহিছে তা আজিৰ এই পৰিৱেশ পৰিস্থিতিৰ সূচনা আপোনালোকে কি কাৰণে হোৱা বুলি ভাবে নিশ্চিতভাৱে এই গোটেই কথাবোৰ আপুনি চাব যায় এটা ল্যান্ড যিটো প্ৰেছাৰ পপুলেশ্যন এক্সপ্ল'জন আৰু তাৰ ল্যান্ডৰ ওপৰত যিটো প্ৰেছাৰ আমি গৱেষণা কৰি দেখিছিলোঁ অসমৰ যি খিলঞ্জীয়া বিভিন্ন জাতি জনগোষ্ঠী আছে এই মানুহখিনিৰ আজি সাংঘাতিকভাৱে ভূমি সংকোচন হৈছে চৰ অঞ্চল আৰু বনাঞ্চলক বাদ দি আমি গৱেষণা কৰি দেখিলোঁ যে পাৰ হেড প্ৰত্যেকজন ব্যক্তিৰ বিপৰীতে আমাৰ মাটি আছে মাত্ৰ 4 কঠা ইয়াৰ বিপৰীতে কিন্তু চৰ অঞ্চলত প্ৰত্যেকজন ব্যক্তিৰ বিপৰীতে মাটি আছে 1 বিঘাতকৈ অধিক এটা ভয়ংকৰ কথা আৰু এই যে জনসংখ্যাৰ যি বিস্ফোৰণ এই জনসংখ্যাৰ বিশেষকৈ পূৰ্ববংগীয় মুছলমানৰ মাজত যিটো জনসংখ্যাৰ অনিয়ন্ত্ৰিত বৃদ্ধি সেই অনিয়ন্ত্ৰিত বৃদ্ধিয়ে সাংঘাতিকভাৱে আমাৰ মাটিৰ ওপৰত আন সম্পদৰ ওপৰত প্ৰেছাৰ সৃষ্টি কৰিছে মই কেইটামান ডাটা আপোনালোকৰ জ্ঞাতাৰ্থে দাঙি ধৰিব খুজিছোঁ এই ডাটা মোৰ নহয় চৰ অঞ্চল ডেভেলপমেণ্ট কাউন্সিল অসমৰ তেখেতসকলে যিটো জৰীপ চলাইছিলে সেই জৰীপত প্ৰকাশ পাইছিলে যে ধুবুৰীৰ চৰত 1992 পৰা 2003 তাত জনসংখ্যা বাঢ়িছিলে 195.83%। সেই সময়ছোৱাতে তাত খিলঞ্জীয়াৰ জনসংখ্যা বাঢ়িছিলে 5.81%। মৰিগাঁও জিলাৰ চৰ অঞ্চলত জনসংখ্যা বাঢ়িছিলে 75.10%। সেই সময়ত তাত খিলঞ্জীয়াৰ জনসংখ্যা বাঢ়িছিলে মাত্ৰ 16.13%। এই দীঘলীয়া গোটেই লিষ্টখন এতিয়া সেইখিনি গোটেইখিনি আমি আলোচনা কৰিব নোৱাৰিম হয় এক্সেক্টলি মই সেইকাৰণে বিস্তৃতভাৱে যাব বিচৰা নাই মই ৰাইজৰ এটা ধাৰণা এটা দিব খুজিছোঁ কি ধৰণে এক সাংঘাতিক ধৰণে জনসংখ্যাৰ আণৱিক বিস্ফোৰণ ঘটি পেলাই আমাৰ খিলঞ্জীয়া জাতিসত্তাক এক গ্ৰাস কৰিব খুজিছে এই যিটো গৰুসুটিৰ কথা কোৱা হৈছে আমি জানো তাৰ ইতিহাস তাত কি হৈছিলে তাত খিলঞ্জীয়া অসমীয়াক হানি খুচি বৰ্বৰভাৱে হত্যা কৰা হৈছিলে সেই ইতিহাসে আমাক দুখ দিয়ে আজি যদি কোনোবাই বৰ্বৰচিত আচৰণ কৰিছে সেয়াও আমি সমৰ্থন নকৰোঁ আজিৰ পৰা 2 বছৰ আগত আনন্দী দাস নামৰ এগৰাকী আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়াত খেতি কৰিব গৈছিলে বৰ্বৰভাৱে হত্যা কৰা হ'ল গতিকে বিষয়বিলাক আমি বস্তুনিষ্ঠভাৱে চালে দেখিম যে আমাৰ মাটি সম্পদ ভূমিৰ ওপৰত এক ভয়ংকৰ প্ৰেছাৰ সৃষ্টি হৈছে জনসংখ্যাৰ আণৱিক বিস্ফোৰণ ঘটিছে এইটো কথাত আমি চাব লাগে গুৰুত্ব দিব লাগে সকলোৱে এটা মেছেজ যাব লাগে আৰু সকলোৱে যে কৈছে যে বেদখল আমি নিবিচাৰোঁ যদি বেদখল নিবিচাৰোঁ এটা বাৰ্তা যাব লাগে যিসকলে বেদখল কৰি আছে গৰুসুটিতেই হওক বা হাজত আজি 22,000 বিঘা মাটিতেই হওক বা আন ঠাইত হওক এটা বাৰ্তা দিব লাগে যে আপোনালোকে যিসকল বেদখলকাৰী শান্তিপূৰ্ণভাৱে বেদখল মুক্ত কৰি দিয়া তাত তৃতীয় পক্ষ ইনষ্টিগেট কৰিব নালাগে আজি মই দেখিছোঁ এজন আপুনি ভাবে নেকি তাত যে তৃতীয় পক্ষৰ ইনষ্টিগেশ্যন আছিলে
এই কথাটো অত্যন্ত এটা চাব 60 ঘৰ মানুহক আজি উচ্ছেদ কৰিব লগা আছিলে সেই সময়ত কিন্তু 10,000 মানুহ ক'ৰ পৰা আহিলে ৰাতিৰ ভিতৰত এটা যুৱক আহি কেনেকৈ তাত বহি গ'ল এই কথাবিলাক তদন্তৰ আওতালৈ আনিব লাগে কোনবিলাকে ইনষ্টিগেট কৰিছিলে যিসকলে NRC কাণ্ডত বৰপেটা কাণ্ড কৰিছিলে NRCৰ বিৰুদ্ধে সেই এলিমেণ্টবিলাকে আকৌ অসম জ্বলাবলৈ এই কাণ্ড কৰিছে নেকি আৰু মূল যিটো ইছ্যু খিলঞ্জীয়া জাতিসত্তাৰ অস্তিত্ব ৰক্ষাৰ যিটো বিষয় ভূমি সুৰক্ষাৰ বিষয় সেই বিষয়টোৰ পৰা ৰাইজৰ দৃষ্টি আনপিনে লৈ যাবলৈ এটা ধৰ্মীয় উন্মাদনা সৃষ্টিৰ প্ৰয়াস কৰিছে নেকি আমি দেখিছোঁ মছজিদৰ কথা ওলাইছে ৰাস্তা বহল কৰিবলৈ উন্নয়নৰ কাৰণে মন্দিৰ দেৱালক সহায় দিয়া হৈছে বিভিন্ন ঠাইত গুৱাহাটীৰ মাজমজিয়াতে তেনেকুৱা ঘটনা ঘটিছে বিষয়বিলাক ধৰ্মীয় ৰূপ নিদি পেলাই আমি এইটো বুজিব লাগে অনুভৱ কৰিব লাগে যে বেদখল মুক্ত কৰা চৰকাৰৰ অধিকাৰ আছে আৰু অসমীয়া জাতিৰ বহুদিনীয়া আকাংক্ষা এটা যে অসমৰ ভূমি 63 লাখ বিঘা ভূমি বেদখল হৈছে আৰু বেদখল কোনে কৰিছে পমুৱা মুছলমানে বেদখল কৰিছে সেইটো দিনৰ পোহৰৰ দৰে স্পষ্ট দুই সামান্য কৰবাত ঠাইত ঠিক আছে জ্ঞানেন্দ্ৰ বৰ্মন মই আপোনাৰ ওচৰলৈ আকৌবাৰ যাম এটা বিৰতিৰ সময় হৈছে কিন্তু এটা বিৰতি ল'ম কিন্তু বিৰতিলৈ যোৱাৰ পূৰ্বে ND24 দৰ্শকসকলক জনাওঁ যে ইয়াত আমি বৰ্তমান সময়ত গুৱাহাটীত এই বিষয়টো আলোচনা কৰি আছোঁ আৰু ইয়াতে ৰাজনৈতিক ভাৱে বা যি সংগঠন আছে সেই সংগঠনসমূহৰ নেতৃত্বৰ সৈতে কথা পাতি আছোঁ কিন্তু প্ৰকৃতাৰ্থত সেই অঞ্চলসমূহত কি হৈ আছে 85ৰ পৰা 2021লৈ তাত কি হৈ আছে প্ৰতিটো ঘটনাৰ এগৰাকী সাক্ষী আমাৰ সৈতে আজিৰ তাৰিখত উপস্থিত আছে তেখেত হৈছে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আৰু বৰ্তমান তেখেত কৃষি কৰ্মৰ সৈতে জড়িত মই খন্তেক সময়ৰ পাছলৈ যাম নুমল চন্দ্ৰ বৰুৱাৰ ওচৰলৈ বিৰতিৰ পাছত আৰু তেওঁৰ পৰা জানিম আচলতে বিগত প্ৰায় 20-25-30 বছৰ সেই অঞ্চলত কি হৈ আছে কোন তাতে ভুলুণ্ঠিত হৈছে আৰু কোনে তাৰ সুবিধা গ্ৰহণ কৰিছে আজি আমি কথা পাতি আছোঁ আকৌ এবাৰ গৰুখুটিৰ বিষয়ে কাৰণ ইতিহাসে যিখিনি কথা ক'লে কালিৰ দিনটোত যিখিনি হ'ল ইয়াৰ ভৱিষ্যতলৈ কি হ'বলৈ গৈ আছে এইখিনি কথা আলোচনা কৰাৰ দৰকাৰ কাৰণ ইয়াতকৈ আৰু বেয়া পৰিৱেশ পৰিস্থিতি আমি কোনেও বিচৰা নাই এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰলৈ যাওঁ আমাৰ সৈতে লাইভত বৰ্তমান উপস্থিত আছে নুমল চন্দ্ৰ বৰুৱা তেখেত বৰ্তমান কৃষি কৰ্মৰ সৈতে জড়িত সেই অঞ্চলটোত আৰু একেবাৰে 80ৰ দশকৰ পৰাই আপুনি সেই অঞ্চলটো ভালকৈ জানে আপোনালোকে তাতেই কৃষি কৰ্ম আৰম্ভ কৰিছিল 80ৰ দশকত তাৰ পাছত অলপমান এই গোটেই গ্ৰাউণ্ড ৰিয়েলিটিটো আচলতে বৰুৱা ডাঙৰীয়া কি হৈছিলে এতিয়া কি হৈ আছে অলপ আপোনাৰ পৰা জানিম নন পলিটিকেল মই মানে ঠিক 80 চনৰ পৰা মই ঠিক আপোনাক বিতং তথ্য একো দিব নোৱাৰিম হয় কিন্তু মই আপোনাক 84 চন মানৰ পৰা সুন্দৰকৈ দিব পাৰিম হয় 1984 চনত আমি প্ৰথম যেতিয়া গুৱাহাটী জেলত টি.ডি. ভৰ্মাৰ প্ৰমুখ্যে তেখেতৰ বন্ধু দুগৰাকী মুকুল বৰা আৰু বিশ্বজিৎ বৰুৱাক লগ পাইছিলোঁ তাতে আমি এটা কথা আলোচনা কৰিছিলোঁ তেখেতসকলে মোক কৈছিলে দৰং জিলাত বোলে অলেখ মাটি আছে আপোনালোকৰ তাতে আৰু তাত কিবা কিবি মানে সংঘৰ্ষ হৈ থাকে মাজে মাজে মই ক'লোঁ ঢেৰা মাটি আছে তাতে খেতি কৰা মানুহ নাই জেলৰ পৰা যেতিয়া আমি ওলালোঁ তেতিয়া টি.ডি. ভৰ্মাহঁতো ওলালে তেখেত মানে ইঞ্জিনিয়াৰিং কলেজত থাকিলে তাতে আমি দৰঙৰ এজন আজিৰ তাৰিখত এডভকেট ৰমেশ শৰ্মা তেখেতকে ভিতৰ কৰি আমি কেইজনমান গৈ তেখেতৰ ছাত্ৰাবাসত আমি আলোচনা কৰিলোঁ তাত যিখিনি মানে যিবোৰ মাটি এনেই পৰি আছে হাবি জংঘলৈ পৰি আছে সেই মাটিবোৰত আমি খেতি কৰোঁ কৃষি কাৰ্য আমি আৰম্ভ কৰোঁ আৰু ঠিক তদ্ৰূপ অসম আন্দোলনৰ সৈতে সংগতি ৰাখিয়ে আমি 1986 চনৰ 14 নৱেম্বৰত দৰং জিলাৰ চাপৰিত ব্ৰহ্মপুত্ৰ বালিচৰত আমি প্ৰথম এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰোঁ আৰু তাৰ পৰা আমি কৃষি আন্দোলনৰ মানে এটা পদক্ষেপ হাতত লৈছিলোঁ আৰু তেতিয়া আমাৰ লগত লগ লাগি আহিল আমাৰ অবিভক্ত দৰং জিলাৰ প্ৰায় 1160 জন মানে ডেকা ল'ৰা আমি এফালৰ পৰা আৰম্ভ কৰিলোঁ তাৰ তথ্যবিলাক আমাৰ ইয়াতে আছে এইখন বালিচন্দা আপোনালোকে দেখিছে এই বালিচন্দাখনত ইয়াত তথ্য আছে ইয়াত আমি কেতিয়া কি কৰিছিলোঁ সেইবোৰ কথা ইয়াত উল্লেখ আছে ইয়াত মই আৰু গাই নিদিওঁ এইখন মই আপোনালোকলৈ দি পঠাইছোঁ আপোনালোকে ইয়াতে তথ্য কিছুমান পাব হয় দুখৰ কথা হ'লে 1986 চনত দৰঙৰ DC আছিলে তেতিয়া প্ৰয়াত ভূপেন্দ্ৰনাথ বৰুৱা তেখেতৰ লগত আমি আলোচনা কৰিলোঁ আমাৰ ৰাজমন্ত্ৰী আছিলে মাননীয় থানেশ্বৰ বৰদেৱ তেখেতো আহি ক'লে যে এই ল'ৰাখিনিক সংস্থাপন দিয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগে আৰু লগতে জৰীপ এটা কৰিব লাগে মন্ত্ৰী মহাশয়ৰ কথা শুনি তেখেতে DC মহোদয়ে শিৱাচাৰ চাৰ্কুলৰ SDC আৰু মঙলদৈ চাৰ্কুলৰ SDCৰ লগত কিবা আলোচনা কৰি কি কৰিলে কি নকৰিলে আমি নাজানো জৰীপ কৰি আমাক এটা কথা ক'লে পুৰাতলিৰ পৰা কৰাইখোৱা ঘাটলৈকে 1,48,000 বিঘা পতিত মাটি পৰি আছে এই 1,48,000 বিঘা পতিত মাটি যদি আছে তেনেহ'লে আমি তাততো খেতি কৰিব পাৰোঁ গতিকে প্ৰথম পদক্ষেপ হিচাপে আমি 1986 চনত
এই পদক্ষেপটো লৈ ল'লোঁ 86 চনৰ 14 নৱেম্বৰত এই পদক্ষেপটো লৈ ল'লোঁ ব্ৰহ্মপুত্ৰ বালিচৰত ব্ৰহ্মপুত্ৰ কৃষি পাম সমবায় নামেৰে এখন সমবায় আমি গঠন কৰি পেলালোঁ তাৰ কিছুদিন পিছতে আমি অন্য এখন কৃষি পাম সমবায় গঠন কৰিলোঁ চিৰঘোষ কৃষি পাম সমবায় এইখন মহামাৰীতে এই দুখন সমবায় হৈ যোৱাৰ পিছতে এখনকৈ আমি 5খন সমবায় গঠন কৰিলোঁ কৃষি পাম হয় মানে মহামাৰীৰ পৰা ধনপুৰলৈকে আজি ধনপুৰত যিখিনি মন্দিৰটো আছে মন্দিৰৰ ঠিক নামনিতে খালী ঠাই কিছু আছিলে তাতে আমি সমবায় কৰিছিলোঁ তাত আমাৰ প্ৰায় 250 গৰাকী যুৱক আছিলে শিক্ষিত অশিক্ষিত অৰ্ধশিক্ষিত এনেকুৱা যুৱক প্ৰায় 250 গৰাকী আছিলে আৰু তাতে আমাক এখন সৰু মটৰবোট এখন ত্ৰিদীপ শৰ্মাই আমাক উপহাৰ দিছিলে সেই মটৰবোটখনক লৈ আমি সন্মুখত থকা খুঁটিটো ইপাৰ সিপাৰ হৈছিলোঁ দুৰ্ভাগ্যজনক কথা এইটোৱে তাত যিখিনি মানুহ আমি আছিলোঁ সেই মানুহখিনিক চৰকাৰে মাটি দিবলৈ সক্ষম নহ'ল তাৰপিছত পেটুৱা চাপৰি বুলি এখন ঠাই আছিলে তাতো খালী মাটি বহুত আছিলে আমি এটি নদীৰ গৰাত মানে অকণমান মানে অমলতা কাটি কেম্প চেম্প সাজি উঠাৰ পিছতো তাত সেই মাটিখিনি আমাৰ বাবে হৈ নুঠিল মানে গভৰ্ণমেণ্টে আমাৰ নামত একোৱে নকৰিলে চাউলখোৱাত এখন আছিলে চাউলখোৱাত মাটি আমাৰ নাই আমাৰ কৈৰিগাঁও হাজৰিকাপাৰ মানুহ আছিলে তাতে ওচৰে পাজৰে তেখেতসকলে আমাক অলপ মাটি দিলে আৰু মানে বন্ধকী মাটি আছিলে আমাৰ মানুহে বন্ধক দিছিলে আমাৰ তাৰে কিছুমান মানে বেলেগ মানুহক বন্ধক দিছিলে সেই বন্ধকী মাটি তেখেতসকলে আহি ক'লে তোমালোকে যদি ইয়াতে খেতি কৰা আমি এইখিনি মাটি উলিয়াই দিম আৰু সেই মাটিখিনি ত্ৰিদীপ শৰ্মাই 1200 টকা দি আমাক খালাচ কৰি দিলে আৰু তাত আমি খেতি কৰা আৰম্ভ কৰিলোঁ এই 12 বিঘা মাটি টোটেল 12 বিঘা মাটি এই 12 বিঘা মাটিত 150 বা 200 মানুহ কেনেকৈ থাকিব চৰকাৰী ৰিলিফ খাইতো থাকিব নোৱাৰে চৰকাৰেতো আমাক ৰিলিফো নিদিয়ে কিবা কৰি মানে ঘাঁহ বেছি কিবা কৰি আমাৰ মানুহবিলাক আছিলে খাইছিলে কিছুদিন কিন্তু এটা সময়ত আমাৰ ল'ৰাবিলাক মানে আহিবলগীয়া হ'ল যিহেতু মানে বয়সো যথেষ্ট বাঢ়ি গ'ল কৰ্মসংস্থানো একো নাই ঘৰৰ মানুহে কেঙাই থাকে কি কৰিব চব মানুহ গুচি আহিল ধনপুৰতো সেই একেটাই কথা হ'ল ধনপুৰৰ পৰা গুচি গ'ল আমাৰ ল'ৰাবিলাক এটা গুচি গ'ল মাটি আমাক চৰকাৰে নিদিলে পেটুৱা চাপৰিতে সেই অৱস্থা হ'ল চাউলখোৱাতো সেই একেটাই অৱস্থা হ'ল কিন্তু যেতিয়া আমি তাত আছিলোঁ এটা কথা ক'ব লাগিব যে ধনপুৰত আমি যি ঠাইত আছিলোঁ সেই ঠাইত তেতিয়া কিন্তু বেলেগ মানুহ নাছিলে খালী আছে তাৰপিছত আমি 88ৰ পৰা 91লৈকে তাত আমি কেইগৰাকীমান মানুহ লৈ তাতে খালী আছিলে যিটো লাইনত এতিয়া মানে পুলিচ কেম্পটো আছিলে তাৰ পৰা ঠিক পূবফালে সেই গোটেইখিনি খালী আছিলে আৰু ধনপুৰ পাহাৰখনতে লাগি ব্ৰহ্মপুত্ৰ নদীটো আছিলে এতিয়া ব্ৰহ্মপুত্ৰ নদীটো বহুত সিফালে গুচি গ'ল এইখিনিত এতিয়া কেৱল পানীয়ে আছে মানুহ নাছিল যাওক সেইবোৰ গৰাখহনীয়াৰ কিবা কথা খহনীয়াৰ কথা সেইবোৰ আহি নপৰে বা আহি পৰিলেও সেইটো মানে মোৰ বিচাৰ্য বিষয় নহয় বুলি মই ভাবোঁ মই এইটো কথা ক'ব বিচাৰিছোঁ এই খালী ঠাই টুকুৰা আমি মানে খেতি কৰি আছিলোঁ খেতি কৰি থাকোঁতে লাহে লাহে তাত মানে এঘৰ দুঘৰকৈ আমাৰ মাটিবোৰ মানে চেপি আহি আমাৰ মাটিবোৰ প্ৰায় নাইকিয়া কৰিলে তেতিয়া আমি পাহাৰৰ ওপৰলৈ গতি কৰিলোঁ আৰু ৰাজাপুখুৰীৰ কেইজনমান বিকাশ ব্যক্তি তেখেতসকলৰ এজন এয়া 88 আৰু 90 আচ্ছা 88 আৰু 90 কথা কৈ আছোঁ তাত আমি চিতনলাৰ খেতি আৰু নুনি গছৰ খেতি কৰা আৰম্ভ কৰি দিলোঁ তাত সহায় কৰিলে গৰুকুটি হাইস্কুলৰ প্ৰধান শিক্ষক তেতিয়া তেওঁ ৰিটায়াৰ কৰিছে ধৰ্মপ্ৰিয় নাথ আৰু প্ৰয়াত উপেন নাথ নামৰ এগৰাকী আছিলে তেওঁ এল পি স্কুলৰ শিক্ষক নাম কুশেশ্বৰ নাথ নে কি তেনেকুৱা আছিলে মই নামটো ঠিক এতিয়া মনত পেলাব পৰা নাই তেখেতসকলে আমাক সহায় কৰিলে সহায় কৰাত আমি তাতে 4জন মানুহ তাতে ৰাখি চিতনলা আৰু হেৰি খেতি কৰিলোঁ নুনি গছৰ খেতি কৰিলোঁ দুৰ্ভাগ্য যে সেইটো আমাৰ নহ'ল নুনি গছটোতো থাকিল নুনি গছটো মানে লৈ যায় ছাগলীক দিবৰ কাৰণে লৈ যায় নুনি গছ কাটি তাৰপিছত ইফালে চিতনলা ঘৰতে কাটি পেলাই লৈ যায় মানে সেইটো খা কৰে সেনেকৈ তাৰমানে আমি আহিবলগীয়া হ'ল এটা সময়ত কিন্তু যিখিনি পুৰণা মানুহ আছিলে মই পুৰণা মুছলিম মানুহখিনিৰ কথা কৈছোঁ দেই পুৰণা মানুহ যিখিনি আছিলে তাতে ইদ্ৰিছ আলী তেখেত প্ৰেচিডেণ্ট আছিলে আৰু আছিলে পুস্তকালী নামৰ এগৰাকী তেখেত মানে হেৰি আধ্যমন্ত মানুহ আমাক তেখেতসকলে যথেষ্ট সহায় কৰিছিলে কিন্তু সেই সহায় মানে কি ফুটুকাৰ ফেন হ'ল আমি মানে একোৱে কৰিব নোৱাৰিলোঁ যাৰ ফলত আমাক চৰকাৰে সহায় কৰিব নোৱাৰিলে আৰু আমাৰো দেহত মানে বল শক্তি নাইকিয়া হৈ পৰিল আৰ্থিকভাৱে আমি জুৰুলা হৈ পৰিলোঁ মানসিকভাৱে জুৰুলা হৈ পৰিলোঁ সকলো ফালৰ পৰা আমি দুৰ্বল হৈ পৰিলোঁ যাৰ ফলত আমি সেইবোৰ মাটি এৰি থৈ আহিবলগীয়া হ'ল এতিয়া আমি 3খন সমবায় কৰি আছোঁ এই 3খন সমবায়ৰ অৱস্থা তথৈবচ কিন্তু এই কথাটো ক'ব লাগিব যে হেতু চাপৰিত আমি আমাৰ কিছুমান মানুহে এতিয়া নতুনকৈ খেতি কৰিবলৈ গৈছে তাত কিন্তু কোনো উপদ্ৰৱ হোৱা নাই আজি তাৰিখলৈকে
কোনো উপদ্ৰৱ হোৱা নাই মানে মিলা প্ৰীতিৰে চলি থাকিবলৈ আমাৰ মানুহখিনি সক্ষম হৈছে আৰু তেখেতসকলক সহযোগ কৰিছে আৰু মহামাৰী চাপত আকৌ এটা ঘটনা ঘটিছে তাত যিটো সীমা আছিলে মহামাৰী মিছামাৰী সীমা আছিলে তাত কিন্তু মহামাৰী মিছামাৰী সীমাটো নাই এতিয়া মহামাৰীৰ আধা পাই গৈছে মিছামাৰীটো পাৰ হ'লে মহামাৰীৰ আধা পাই গৈছে তাতো বহুত সংঘাত গুচি গৈছে যাওক তাতো পুৰণা যিখিনি মানুহ আছে পুৰণা মানুহখিনিয়ে আমাক উপকাৰ কৰা নাই যথেষ্ট সহায় কৰে এতিয়াও সহায় কৰে আৰু নতুন কথা মোৰ ক'বলগীয়া একো নাই নতুনৰ অভিজ্ঞতা মোৰ ইমান নাই পুৰণা কথাখিনি মই এইখিনিয়ে ক'লোঁ আৰু তাৰপিছত মোৰ ক'বলগীয়া বৰুৱা ডাঙৰীয়া এতিয়া আজিৰ তাৰিখত সেই মাটিখিনিত এতিয়া অভিযোগ উঠিছে একাংশই কৈছে যে সেই মাটিখিনিত এতিয়া বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত হয় তাত এচাম সন্দেহজনক মানুহ সোমাই পৰিছে এইখিনি কথা কিমান দূৰ সঁচা এইটোতো মিছা বুলি ক'ব নোৱাৰি কাৰণ যিবোৰ ঘটনা ঘটি থাকে আমাৰ ইয়াত চৰ চাপৰিবিলাকত সেইফালেতো মিছা বুলি ক'ব নোৱাৰি কিন্তু এতিয়া বহুতেই সংযত মানুহবিলাক আজিৰ তাৰিখত বহুতেই সংযত গতিকে বহুতে বহুত বেয়াকৈ ক'ব পাৰে বেয়া মন্তব্য দিব পাৰে মই বেয়া মন্তব্য দিবলৈ নাযাওঁ কাৰণ যিহেতু আমি তাৰ লগত সেইখিনি মানুহৰ লগত আমি চলি আছোঁ আমাক নৌকা এখন লাগে ভুটভুটি এখন লাগে বাছ তেওঁলোকক কোনো ভুটভুটি এখন লাগে আমি অমুকত যাম পুৰণা মানুহ যিখিনি আছে আমাৰ লগত আগতে যিখিনি মানুহ আছিলে পুৰণা মানুহ আছিলে চালখোৱাতে হওক দৰিয়াকাটিয়ে হওক পৰিয়ালতে হওক বা পেটুৱা চাপৰিৰে যিখিনি গাঁতৰাগৰ যিখিনি পুৰণা মানুহ আছে পুৰণা মানুহখিনিয়ে সদায় সহযোগ কৰি আছে আৰু মুছলিমে কেইজনমান মানুহে কি কৰিব আৰু তাতে নতুনকৈ মানুহ যিখিনি আহিছে সেইখিনি আপুনি কি ভাবে যে ক'ৰ পৰা আহিলে হঠাৎ ইমানখিনি মানুহ ক'ৰ পৰা আহিলে যোৱাবেলি চেঞ্চাছ কৰোঁতে তাত যিখিনি চেঞ্চাছ কৰিবলৈ আমাৰ লগৰ শিক্ষক গৈছিলে তেখেতসকলে কৈছিলে এজন মানুহৰ নাম কৈছিলে তাৰ নামটো কিবা চামা আছিল মই পাহৰি গ'লোঁ তেখেত হেনো 83 চনত বৰপেটাৰ পৰা আহিছে গতিকে সেইখিনি নতুন মানুহ বুলিয়ে ক'ব লাগিব কাৰণ 70ৰ আগৰ মানুহ নহয় তেওঁ 83 চনতহে আহিছে তেখেতৰ বোলে এটা চিনেমা হলো আছে তাত গুদামঘৰ আছে মটৰচাইকেলৰ গেৰেজ আছে এনেকুৱা বিভিন্ন ধৰণৰ হেৰি আছে তেখেতৰ মানে ব্যৱসায়িক দিশটো খুব মজবুত বোলে গতিকে সেইখিনি মানুহ নতুন বুলিয়ে ক'ম মই ঠিক আছে বৰুৱা ডাঙৰীয়া মই আপোনাৰ ওচৰত আকৌ এবাৰ যাম আৰু বিশেষকৈ আজি যিটো সংঘাতৰ সূত্ৰপাত ঘটিলে আচলতে তাৰ আৱশ্যক আছিল নে নাই সেইখিনি কথা জানিবলৈ চেষ্টা কৰিম মই পুনৰ ষ্টুডিঅ'লৈ উভতি আহিছোঁ সুভাষ দত্ত ডাঙৰীয়া এতিয়া আপোনাৰ ওচৰলৈ আহিছোঁ তাৰ আগতে মই আৰু এটা মন্তব্য শুনাবলৈ বিচাৰিছোঁ দিলীপ শইকীয়াই আজি এটা মন্তব্য কৰিছিলে দিলীপ শইকীয়াৰ কেইটামান অলপ উত্তেজক মন্তব্য তথাপি মই শুনাবলৈ বিচাৰিছিলোঁ কি কয় দিলীপ শইকীয়াই কৈছে এইটো মানে হত্যাকাণ্ড এইটো আক্ৰমণ ভূপেন বৰা ডাঙৰীয়া আপুনি কেইদিনমান কিৰাকাটা চৰত থাকক পৰিয়াল সৈতে জনগণৰ নামত কাম কৰি একচাম ধৰ্মীয় সংখ্যালঘুৰ স্বাৰ্থ সুৰক্ষা আৰু ভাৰতবৰ্ষত সুস্থিৰ বাতাবৰণ আনৰেষ্ট এটা নিৰ্মাণ কৰি ইয়াত তেওঁলোকে ISIকো হেল্প কৰে ইয়াত তেওঁলোকে বিচ্ছিন্নতাবাদী শক্তিকো সহায় কৰে আমি যিটো লক্ষ্য কৰিছোঁ তেওঁলোকৰ যিটো আক্ৰমণ শৈলী তেওঁলোকৰ যিটো কাৰ্যশৈলী তাত এই কথাটো যেন অলপ অনুভূত হৈছে ইয়াত PFI ডিজাইন এটা নিশ্চয় জড়িত হৈ আছে গতিকে অসম চৰকাৰে তদন্ত কৰিব আমি যিহেতু দিছে তদন্তত গোটেই কথাখিনি ওলাই পৰিব তুষ্টিকৰণৰ ৰাজনীতিৰ এটা সীমা থাকিব লাগে এপিজমেন্ট পলিটিক্সৰ ভোট বেংক পলিটিক্সৰ এটা সীমা থাকিব লাগে তেওঁ ভাগ্যভাল জ্ঞানজিটো বা অন্তৰ্বাসটো খুলি দিয়া নাই পাৰিলে তেওঁ সেইটো খুলি দিলে অন্তৰ্বাস খুলি দিলেহেঁতেন তুষ্টিকৰণৰ নীতিত তেওঁলোক এনেধৰণে মানে সংপৃক্ত হৈছে যেতিয়ালৈকে আমি পৰিকল্পনা কৰা মতে শেষৰ ঘৰ মানুহক উচ্ছেদ কৰিব নোৱাৰো আমাৰ মাটিখিনি উদ্ধাৰ কৰিব নোৱাৰো তেতিয়ালৈকে আমি আমাৰ উচ্ছেদ অভিযান চলাই যাম এই যিসকল আক্ৰমণকাৰী তেওঁলোকৰ কমচে কম 100, 150, 200, 500 জনক ঘূৰিয়া হৈ যাব লাগিছিল কাৰণ তেওঁলোকে একেলগে আক্ৰমণ কৰিছে মৃত্যু হোৱাটো মই নিবিচাৰো কাৰণ কিন্তু যদি আক্ৰমণ কৰে আক্ৰমণকাৰী প্ৰত্যুত্তৰ দিয়াৰ কৰ্তৃত্ব সংবিধানত দিছে অসম চৰকাৰে চকু মুদি হাত সাৱটি বহি থাকিব লাগিব নে 11জন পুলিচক আক্ৰমণ কৰা সেই বৰ্বৰ আক্ৰমণকাৰীসকলক চুমা খাব লাগে এই আছিলে দিলীপ শইকীয়াৰ মন্তব্য মই সুভাষ দত্তৰ ওচৰলৈ যোৱাৰ আগতে মীৰা বৰঠাকুৰ আপোনাৰ ওচৰলৈ আহিছোঁ কেইবাটাও মন্তব্য কৰিছে ইতিমধ্যে শইকীয়াই আপুনি কি ক'ব যে শইকীয়াৰ লগত এটা সময়ত মই একেলগে বিজেপি কৰিছিলোঁ দিলীপ শইকীয়াই কেতিয়া কি কয় উচতনিত মানে সূক্ষ্ম মানে এটা হেৰি পৰিৱেশত থাকে দিলীপ শইকীয়াই এইমাত্ৰ দেখিব যে ভালকৈ কৈ আছে এইমাত্ৰ ভোট ঘূৰাই নাচিব গতিকে দিলীপ শইকীয়াই সাংসদ হ'ল
সেইটো তেওঁৰ সৌভাগ্য কিন্তু এজন সাংসদে এনেকুৱা ইৰেছপনচিবল যিটো ৰিমাৰ্কছ তেওঁ দিছে আৰু তেওঁ যিটো মানে ভূপেন বৰা সন্দৰ্ভত যে অন্তৰ্বাসটো খুলি দিয়া কথাটো কৈছে ভূপেন বৰা লেভেলত দিলীপ শইকীয়া যাবলৈ MP হ'লেও আৰু বহুত বছৰ লাগিব দিলীপ শইকীয়াক মই ভালকৈ জানো গতিকে দিলীপ শইকীয়াৰ কথাটোত বেছি প্ৰতিক্ৰিয়া কৰা হেৰি নাই এনেকুৱা হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা উদ্ভট ঘূৰে নাচা 5জনমান মানুহ লগত ল'লে তেওঁৰ চকী খালী কৰি দিবলৈ বেছি দিন নালাগিব এইবিলাক হৈছে উদ্ভণ্ডালি দেশত এটা প্ৰভোগ কৰি পেলাই গোটেই ছ'চাইটিখন নষ্ট কৰা একোজন নেতা গতিকে তেওঁৰ লগত বেছি কথা নকওঁ অকণ পিছত আকৌ তেওঁ বেয়াকৈ আকৌ কোৱা আৰম্ভ কৰি দিব এইসকল মানে শালীনতা বোলা বস্তুটো একো নাই দিলীপ শইকীয়াৰ লগত মই 17 বছৰ কাম কৰিছোঁতো গতিকে তেওঁ যিখিনি কথা কৈছে এজন সাংসদৰ মুখত শোভা নাপায় আৰু ভূপেন বৰা ডাঙৰীয়া তালৈ এইকাৰণেই গৈছে কাৰণ আমি কেৱল ভোট বিচাৰি যাবৰ কাৰণে মানে এটা সম্প্ৰদায়ৰ ওচৰত ৰেছপনচিবল নহয় তেওঁলোকক মাননীয় মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে 6 বিঘাকে মাটি দিম তাৰমানে তেওঁলোক স্বদেশী মানুহ যেতিয়া বিপদত পৰিব আমি কি কেৱল ভোট বিচাৰৰ সময়তে যাম নেকি বিপদত পৰিলে আমি ৰাইজৰ খবৰ ল'বলৈ নাযাম নেকি গতিকে ভূপেন বৰা ডাঙৰীয়াই যিটো কৈছে নৈতিক দায়িত্ব জনাই পেলাই গৈছে কংগ্ৰেছৰ এগৰাকী মই মানে কৰ্মী হিচাপে আপোনালোকক কৈছোঁ যে প্ৰভোকিং যাতে কোনো কথা বিজেপিয়েও নকওক কংগ্ৰেছেও নকওক প্ৰভোগ কৰিব নালাগে এটা অশান্ত পৰিৱেশ শান্ত কৰিব লাগে আপুনি দেখিছে আজি ত্ৰিপুৰাত 2জন জোৱানৰ মাজতে গুলিয়াগুলি হৈ পেলাই 2জনে নিহত হৈছে তাৰমানে ইমান এটা ইনটলাৰেঞ্চ এটা হৈ গৈছে এইটো অত্যন্ত যুৱ প্ৰজন্মৰ কাৰণে দুৰ্ভাগ্যজনক কথা এনেকুৱা হ'ব নালাগে আপুনি দেখিছে সিদিনাখন উজান বজাৰত ভায়েকে ভনীয়েকক মানে মাৰি পেলাইছে ডিম্পিক গতিকে এই যিটো উদ্ভট ধৰণৰ যুৱ প্ৰজন্মক প্ৰভোকিং যিটো মানে এটা বাতাবৰণ সৃষ্টি হৈছে ই অত্যন্ত দুৰ্ভাগ্যজনক কথা মই সকলোকে হাতজোৰ কৰি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ দেশখন অশান্ত কৰাটো য'ত আজি 1 লাখ কোটি টকা চৰকাৰৰ ধাৰ আছে য'ত 1 লাখকৈ নিবনুৱাক চাকৰি দিম বুলি দিব পৰা নাই য'ত বিভিন্ন ধৰণৰ সমস্যা আজি ওলা ওবেৰ পৰ্যটন বাছৰ মালিক সকলো বিধ্বস্ত হৈ গৈছে আৰু আজি টুল টেক্স দিছে মানুহে গাড়ীৰ টেক্স 25,000 to 75,000 দিছে 75,000 টেক্স আপুনি কমাৰ্চিয়েল গাড়ী 3 লাখ টকালৈকে দিবলগীয়া হৈছে মানুহৰ বস্তুৰ দাম আপুনি 100 টকা পেট্ৰলৰ দাম হৈছে মিঠাতেলৰ দাম 250 টকা হৈছে আজি এইখিনি সময়ত আমি অশান্ত কৰি থকাটো আমাৰ দায়িত্ব নেকি আমি অশান্ত হোৱা পৰিস্থিতিটো হাম কটোৱাটো হৈছে প্ৰত্যেকজনৰ নৈতিক দায়িত্ব আজি তাৰিখত আপুনি তেওঁলোকে সকলো হাল এৰি হিয়ালকে দিছে আজি তাৰিখত তেওঁলোকে ঠিক আছে প্ৰকল্প লাগে উচ্ছেদ কৰিব লাগে হিন্দু মন্দিৰ সুৰক্ষিত হ'ব লাগে সমান্তৰালভাৱে হিন্দু মুছলমান শিখ ইছাই সকলোৰে ধৰ্মক প্ৰটেকশ্যন দিয়াটো এখন চৰকাৰৰ নৈতিক দায়িত্ব সেইকাৰণে মই এইখিনি সময়ত কৈছোঁ ধৰ্ম আজি তাৰিখত সেইটো মূল্যবৃদ্ধি ৰোধ কৰি পাকঘৰত প্ৰতিগৰাকী মাকে যাতে ল'ৰা ছোৱালীক ভালকৈ এসাঁজ খুৱাব পাৰে সেইটো ৰাজধৰ্ম মুখ্যমন্ত্ৰী মহোদয় পালন কৰক ধৰ্ম আজি তাৰিখত এইটো আজি তাৰিখত কিমান যুৱক যুৱতী আপোনাৰ বয়সৰ আছে বিয়া বাৰু পাতিবলগীয়া ব্যৱস্থা মানে বয়স হৈছে কিন্তু পাতিব নোৱাৰে কাৰণ ল'ৰাৰ সংস্থাপন নাই ছোৱালীজনীয়ে প্ৰেম কৰিলেও ল'ৰা এটাৰ লগত আজি তাৰিখত বিয়া হৈ যাব নোৱাৰে কাৰণ ল'ৰাটোৰ সংস্থাপন নাই আজি তাৰিখত ধৰ্ম সেইটো যে যুৱ প্ৰজন্মক সংস্থাপন দিয়ক সেইটো ধৰ্ম মছজিদ কিমান বনালে মন্দিৰ কিমান বনালে সেইটো ধৰ্ম নহয় ৰাজধৰ্ম হৈছে যে আৰ্থিকভাৱে জুৰুলা হোৱা এটা জাতিক তেওঁলোকে প্ৰটেকশ্যন দিয়ক আজি ৰাজধৰ্ম পালন কৰাৰ কথা কৈছে উচ্ছেদৰ কথা কৈছে নাগালেণ্ডে আজি সীমা আমাৰ গোটেই আগ্ৰাসন কৰিছে অৰুণাচলে আগ্ৰাসন কৰিছে মেঘালয়ে কৰিছে মিজোৰামত সিদিনাখন আমাৰ আৰক্ষী গুলিয়াই হত্যা কৰা হৈছে গতিকে এইবিলাকৰোতো প্ৰটেকশ্যন দিয়ক কেৱল তেওঁলোকে হিন্দু আৰু মুছলমানৰ নামত যিটো ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰিছে মই আজিও আপোনাক কৈছোঁ যদি অবৈধ বিদেশী আছে অবৈধ বিদেশী এজনকো 6 ইঞ্চি 6 বিঘা মাটি কিয় 6 ইঞ্চি মাটি দিয়াৰ নৈতিক দায়িত্ব তেওঁ ল'ব নোৱাৰিব গতিকে কৈছোঁ যদি বিদেশী হয় তেতিয়াহ'লে তেওঁলোকে সমাধান কৰক কিন্তু বিদেশীৰ নামত গোটেই উন্নয়নৰ কথাবিলাকৰ পৰা আওকাণ কৰিবলৈ মাটিৰ দালালৰ কথাটো তল পেলাবৰ কাৰণে মাজুলীৰ ঘটনাটো নাইকিয়া কৰিবৰ কাৰণে আজি 100 টকা পেট্ৰলৰ দাম হ'বৰ কাৰণে আপোনালোকে এনেকৈ হিন্দু মুছলমান কৰি থাকে ঠিক আছে সুভাষ দত্ত এটা কথা মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম দিলীপ শইকীয়া এটা কথা উল্লেখ কৰিছে যে এজন দুজন কিয় 500 জন ঘূণীয়া হৈ যাব লাগিছিল এটা কথা উল্লেখ কৰিছে যদিহে তেওঁলোকে আক্ৰমণ কৰিছে অলপমান বেছি আক্ৰমণাত্মক নহ'ল নে এতিয়া কথাটো চাওক আপুনি টক শ্ব'টো পাতিছে ইয়াত ভাৰতীয় জনতা পাৰ্টি আমাৰ চৰকাৰৰ বিৰুদ্ধে 5-6জনে কথা কৈ আছে আপুনি মোক যদি অকল এটা প্ৰশ্নত যদি আপুনি মোক উত্তৰ দিবলৈ কয় তেতিয়াহ'লে এইটো এটা ইনজাষ্টিছ হ'ব মই কথাখিনি অকণমান ক'ব লাগিব কওক এতিয়া কথাটো হৈছে যে এই যিটো ঘটনা এই ঘটনাটোত আমি এতিয়াও লক্ষ্য কৰিছোঁ যে কিছু পক্ষ আজিৰ তাৰিখত যথেষ্ট সংযত কিছু পক্ষ সংযত মই তেখেতসকলক মই ধন্যবাদ জনাইছোঁ মই এইকাৰণে ধন্যবাদ জনাইছোঁ যে আজি
এই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আজিৰ তাৰিখতো চৰকাৰক আমাৰ প্ৰশাসনক সহযোগ কৰিবলৈ বহুতখিনি মানুহ তাত আগবাঢ়ি আহিছে আৰু মই ভাবোঁ যে এইসকল লোকৰ সহযোগতে এই সমস্যাটো সমাধানৰ এটা পথ আমি বিচাৰি পাম এতিয়া কথাটো হৈছে যে চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে দুখীয়া মানুহখিনিক আমি 6 বিঘাকৈ মাটি দিম এতিয়া 6 বিঘাকৈ মাটি দিম বুলি কোৱা মানুহখিনিক দুখীয়া মানুহখিনি বুলি উল্লেখ কৰিছে আৰু এটা কথা ঠিক যে এই মানুহখিনিৰ মাজত বহুতে ক'ব বিচাৰে যে যথেষ্ট সন্দেহযুক্ত লোক আছে যিসকল লোক তাৰ অৰিজিনেল বাসিন্দা নহয় এইসকল লোক বেলেগ ঠাইৰ পৰা অহা আৰু এই মানুহখিনি যে বেলেগ ঠাইৰ পৰা অহা এই কথাটো ইয়াত এতিয়া বিভিন্নজনৰ মুখত এই আলোচনাত আমি বিশেষকৈ নোমল বৰুৱাৰ মুখতে আমি কথা বহুতখিনি কথা আমি গম পাইছোঁ যে হয় এই মানুহখিনি নতুনকৈ তালৈ আহিছে এতিয়া মোৰ কথাটো হ'ল এইটোৱেই যে আজি ধলপুৰ বা আজি আমাৰ অন্যান্য যিবিলাক ঠাই এই ঠাইবিলাকত যিবিলাক ঘটনা এতিয়া সংঘটিত হৈছে 1990 চনৰ মানলৈকে সেই ঠাইবিলাক খালী আছিল নোমল বৰুৱাৰ ভাষাত মই যিটো বুজিলোঁ এই ঠাইবিলাকলৈ মানুহ আহিলে ক'ৰ পৰা আহিলে কোনোবাই কৈ আছে বৰপেটাৰ পৰা আহিছে কোনোবাই কৈ আছে বেলেগ বেলেগ ঠাইৰ পৰা আহিছে কোনোবাই কৈ আছে ধুবুৰীৰ পৰা আহিছে কিন্তু মোৰ কথাটো হ'ল এইটোৱেই যে অসমীয়া জাতীয় জীৱন এতিয়া গভীৰ সংকটৰ সন্মুখীন হৈছোঁ অসমীয়া জাতীয় জীৱন গভীৰ সংকটৰ সন্মুখীন হৈছোঁ এইকাৰণেই যে আমাৰ যি মাটি এই মাটি আমাৰ কমি গৈছে মাটি কমি যোৱাৰ বিভিন্ন কাৰণ আছে আজি আপুনি চাব যে আজি এই যিবিলাক ঠাই আজি বৰপেটাই হওক আজি ধুবুৰীয়েই হওক আজি অন্যান্য যিবিলাক সংখ্যালঘু বসতি প্ৰধান যিবিলাক অঞ্চল এই অঞ্চলবিলাকত এটা সময়ত মানুহৰ মাটি 100 বিঘা 150 বিঘা 200 বিঘা আছিল সেই ঠাইবিলাকত তেখেতসকলৰ সন্তান জন্মৰ হাৰটো যিটো বেছি তাত তেখেতসকলৰ 12জন 15জন তেনেকৈ জনসংখ্যা যেতিয়া বৃদ্ধি হৈছে এটা পৰিয়ালত যেতিয়া এজনৰ পৰা গৈ যেতিয়া তাত 100জন হৈছে স্বাভাৱিকতে তাত মাটিৰ সংখ্যা কমি গৈছে আৰু মানুহবিলাক এতিয়া উজাই আহি আছে এটা সময়ত আজি যেনেকৈ এই ধলপুৰত এই ধৰণৰ হৈছে ওপৰলৈ তেখেতসকলে গৈ আছে আৰু আজি এটা কথা চাব যে প্ৰভোগ কৰা যিটো ৰাজনীতি বুলি কৈ আছে প্ৰভোগ কৰা ৰাজনীতিটোৱে হওক বা তুষ্টিকৰণৰ যিটো ৰাজনীতি হওক আটাইতকৈ ডাঙৰ যদি তুষ্টিকৰণৰ ৰাজনীতি কৰিছে সেইজন হৈছে ভূপেন বৰা মই তথ্য সহকাৰে কৈছোঁ বিহপুৰীয়া সমষ্টিৰ এটা চৰত তেওঁ নতুনকৈ এইখিনি মানুহ নি বহুৱাইছে আৰু সেই মানুহবিলাক বহুৱাইছে কি কাৰণে বহুৱাইছে যে তেখেতে 5,000 10,000 ভোটত হাৰিছে গতিকে তাত মানুহ বহুৱাই তাত জনসংখ্যাটো বৃদ্ধি কৰিব বিচাৰিছে গতিকে এই ধৰণৰ আৰু আজি তেখেতৰ যিটো ইয়াত আচৰণ কংগ্ৰেছ দলৰ যিটো আচৰণ এই আচৰণটো আচলতে মই অতি আচৰিত যে ইমান 120 বছৰীয়া এটা পাৰ্টি ইমান দিন তেখেতসকল শাসক আছিল আজি তেখেতসকলৰ নেতাবিলাকৰ যিটো আন্দোলনৰ যিটো ট্ৰেণ্ড বা তেওঁলোকৰ নেতাবিলাকৰ মুখত যিবিলাক ভাষণ এই ভাষণবিলাক এটা সময়ত আমি CPMৰ নেতাবিলাকৰ মুখত আমি শুনিছিলোঁ আৰু আজি তেখেতসকলৰ গোটেই ষ্টাইলটো এতিয়া মানে সেই একেবাৰে এমুঠিমান মানুহলৈ বাওঁপন্থী দলবিলাকে যিদৰে আন্দোলন কৰে তেনেকুৱা এটা পৰ্যায়লৈ তেখেতসকল গুচি গ'ল এতিয়া মোৰ কথাটো হৈছে এইটোৱেই যে সংকটৰ পৰা অসমীয়া জাতীয় জীৱনক ৰক্ষা কৰিব লাগিব এটা সময়ত প্ৰফুল্ল মহন্ত ডাঙৰীয়াক দায়িত্ব দিছিল কিন্তু অসমৰ ৰাইজক এই প্ৰফুল্ল মহন্ত ডাঙৰীয়াই সেই সময়ত এই দায়িত্বটো সঠিকভাৱে পালন কৰিব নোৱাৰিলে যিটো এতিয়া আমি নোমল বৰুৱাৰ মুখত আমি কথাখিনি গম পাইছোঁ সেই সময়ত যদি প্ৰফুল্ল মহন্ত ডাঙৰীয়াই যদি সেই সময়ত এই মানুহখিনিক যদি আমাৰ সমবায় সমিতিকেইখনৰ নামত যদি মাটিখিনি দিলেহেঁতেন তেতিয়াহ'লে এই বেদখল নহ'লহেঁতেন গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক ঐতিহাসিক সিদ্ধান্ত এটা দায়িত্ব পালন কৰিবৰ কাৰণে আগবাঢ়ি গৈছে যে এই যিবিলাক মাটি এই মাটিবিলাক এটা জৰীপ কৰি এই মাটিবিলাক এটা নিৰ্দিষ্ট এটা প্ৰকল্প বা নিৰ্দিষ্ট কিছুমান কামৰ কাৰণে সংৰক্ষণ কৰাৰ কাৰণে যিটো পৰিকল্পনা কৰিছে এই পৰিকল্পনাটো মই কৈছোঁ যে সকলোৱে সহযোগ কৰিব লাগে এইকাৰণে সহযোগ কৰিব লাগে কাৰণ আজিৰ তাৰিখত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আমাক এতিয়া কৈছে যে আমাৰ লেণ্ড ৰেকৰ্ড এতিয়া ডিজিটেলাইজেশ্যন হ'ব এটা অত্যাধুনিক পদ্ধতিৰে লেণ্ড ৰেকৰ্ড হ'ব আমাৰ লেণ্ডবিলাক এতিয়া জৰীপ হ'ব মাটি বাৰীবিলাক এতিয়া জৰীপ হ'ব আৰু মাটি বাৰীবিলাক জৰীপ হোৱাৰ পিছত যিবিলাক লেণ্ডলেছ মানুহ আমি কৈ আছোঁ যে লেণ্ডলেছ মানুহবিলাকক ন্যূনতম 6 বিঘাকৈ মাটি দিয়াৰ ব্যৱস্থাটো চৰকাৰখনে কৰিব আৰু এই গোটেই প্ৰক্ৰিয়াটোত এই তাত যিসকল দুখীয়া মানুহ আছিল এই মানুহখিনিক মাটি দিয়াৰ এটা প্ৰক্ৰিয়া পৰ্যায়তে গুচি গৈছিলে আমচুৰ লগত যেতিয়া আলোচনা হৈছে আমচুৰেও সেই কথাটো সেই সময়ত এগ্ৰী কৰিছে যে হয় এই মানুহবিলাকক মাটি দিব লাগে বা এই কংগ্ৰেছৰ বিধায়কসকল যেতিয়া গৈছে তেখেতসকলেও এই কথাখিনি এগ্ৰী কৰিছে কিন্তু যোৱা 2টা দিনত এই যিটো যোৱাকালি যিটো ঘটনা এই ঘটনাটোৰ আগত যিখিনি ডেভেলপমেণ্ট এই কথাখিনি মই কেতিয়াও নাভাবোঁ যে ইয়াত কাৰোবাৰ উচতনি নাথাকিলে এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হ'ব কাৰণ 60 ঘৰ মানুহ এভেকশ্যন কৰিবলৈ গৈছে তাত 10,000 মানুহ আহি সমবেত হৈছে কেনেকৈ আহিছে এই গোটেই কথাখিনি এটা কথা ঠিক যে মানুহ এঘৰ যেতিয়া এভেকশ্যনৰ এটা পৰ্যায়ত যেতিয়া যায় মানুহবিলাক স্বাভাৱিক এটা তেখেতসকলৰ মাজত চেপা উত্তেজনা এটা থাকেই তাত যদি অলপ কোনোবাই যদি প্ৰভোগ কৰে সেইটো ফিৰিঙতিটো খাণ্ডবদাহলৈ পৰিণত হোৱাটো একো অস্বাভাৱিক ঘটনা নহয় কিন্তু আমাৰ চৰকাৰৰ এটা বিশ্বাস আছিলে যে মানুহখিনি ইমান ভালকৈ আমি কথা পাতিছোঁ DCয়ে কথা পাতিছে SPয়ে কথা পাতিছে আমচুৱে প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছৰ বিধায়কসকলে প্ৰতিশ্ৰুতি দিছে তাৰ পাছতো এনেকৈ ধৰণে পুলিচক মাৰিবৰ কাৰণে এইখিনি মানুহে খেদি গুচি আহিব পুলিচক আক্ৰমণ কৰিব আজি এটা কথা চাব দিলীপ শইকীয়া ডাঙৰীয়াৰ কথাটো কৈছে
10,000 মানুহে পুলিচখিনিক আক্ৰমণ কৰিছে 11জন পুলিচ আজি আহত হৈছে 2জন মৃত্যু হৈছে এইটো দুৰ্ভাগ্যজনক এইটো মই কেতিয়াও কোনোবা মানুহ তাত মৃত্যু হোৱাটো মই কেতিয়াও নিবিচাৰোঁ কিন্তু কথাটো হৈছে কি যদি পুলিচে বা চৰকাৰে যদি এগ্ৰেছিভ হ'লহেঁতেন চৰকাৰ বা পুলিচৰ যদি কিবা ইণ্টেনশ্যন থাকিলহেঁতেন তেতিয়াহ'লে মানুহ আৰু ইনজিঅ'ৰ হ'লহেঁতেন তাত পুলিচক মই ধন্যবাদ জনাইছোঁ দৰং জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ আৰক্ষীক ধন্যবাদ জনাইছোঁ এইকাৰণেই তাত এই ইমান ডাঙৰ এটা ঘটনা 10,000 মানুহে পুলিচৰ মানুহখিনিক খেদি অহাৰ পাছতো তাত কিন্তু ইনজিঅ'ৰ সংখ্যা পাব্লিক যিসকল পাব্লিক তেখেতসকলৰ ইনজিঅ'ৰ সংখ্যা কিন্তু যথেষ্ট কম সেইকাৰণে কৈছোঁ যে সংযতভাৱে DCSPয়ে গোটেই ঘটনাটো টেকেল কৰিছে মই সেইকাৰণে আজি এটা কথা মই অনুৰোধ জনাম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ ধৰণে বিচাৰিছে যে প্ৰকল্পটো হওক দুখীয়া মানুহবিলাক যিবিলাক হয় তেখেতসকলে কৈ আছে আজি যে এটা ল'লেণ্ড যিখন নদী শুকাই গৈছে তাত তেখেতসকলক থাকিবলৈ দিছে বুলি কৈছে এটা কথা চাব যিমান মানুহ দেখিছোঁ তেখেতসকলতো চৰচাপৰিতেই আজি তেখেতসকলে বসতি স্থাপন কৰিছেহি ঠাইতেতো তেখেতসকলে ঘৰ দুৱাৰ বান্ধি পিনিতো তেওঁলোকে বসতি স্থাপন কৰিছে মই কোৱা নাই যে তেখেতসকল নদীৰ মাজত থাকক পানীৰ মাজত থাকক এই বাসৰ অনুপযোগী জেগাত থাকক এই কথাটো কোৱা নাই কিন্তু তাৰোতো এটা ৰাস্তা আছে এই সমস্যাটো সমাধান আলোচনাৰ মাধ্যমেৰে এই সমস্যাটো সমাধানৰতো এটা ৰাস্তা আছে কিন্তু সেই ৰাস্তাটোত নগৈ যদি আজি এতিয়া সংঘাতত যায় সংঘাতত গ'লে কিন্তু সমস্যাটোৰ সমাধান নহয় কাৰণ মই এটা কথা দৃঢ়তাৰে কৈছোঁ যে চৰকাৰে যেনেকৈ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে জম্মু কাশ্মীৰৰ পৰা 370 ধাৰা প্ৰত্যাহাৰ কৰিবৰ কাৰণে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যিদৰে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে অন্যান্য যিবিলাক আঁচনিবিলাক আজি ৰূপায়ণ কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ আমি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীয় ৰাইজৰ বসতি প্ৰধান এই ঠাইবিলাকত যিবিলাক অবৈধ দখল হৈছে এই অবৈধ দখল উচ্ছেদ কৰিবৰ কাৰণেও আমাৰ চৰকাৰ কিন্তু বদ্ধপৰিকৰ আমি যেনেকৈ হ'লেও আমাৰ চৰকাৰে কামখিনি কৰিব কিন্তু আমি বিচাৰিছোঁ যিটো সহযোগিতাৰ মাধ্যমেৰে যাওক আলাপ আলোচনাৰ মাধ্যমেৰে যাওক যাতে কোনো মানুহ যাতে ডিপ্ৰাইভ হ'ব লগা নহয় আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে বাইদেৱে ক'ব বাইদেৱে দুবাৰ তিনিবাৰ কোৱাৰ পিছত মই এবাৰ কৈছোঁ এতিয়া কথাটো হৈছে যে আজি কংগ্ৰেছ দলৰ যিটো ষ্টেটমেণ্ট মই দেখিছোঁ আজি ৰকিবুল হুছেইনেই হওক আজি তাতে আব্দুল খালেকেই হওক আজি ভূপেন বৰাই হওক তেখেতসকলৰ যিবিলাক ষ্টেটমেণ্ট এই ষ্টেটমেণ্টবিলাক ৰেছপনচিবল ষ্টেটমেণ্ট নহয় কিন্তু তেখেতসকলৰ এই ষ্টেটমেণ্টবিলাক এতিয়া জ্বলাজুইত ঘিউ ঢালিছে ঠিক আছে তেখেতসকলে যিটো আচৰণ এতিয়া কৰিছে তাৰ বিপৰীতে কিন্তু তাত আমি যিটো ভাবি আছিলোঁ যে তাত অন্যান্য যিবিলাক হেৰি আছে অন্যান্য যিবিলাক শক্তি আছে এইবিলাকৰ ষ্টেটমেণ্টবিলাক বেছি প্ৰভোকেটিং হ'ব নেকি কিন্তু প্ৰভোকেটিং ষ্টেটমেণ্ট এতিয়া কংগ্ৰেছ দলৰ ফালৰ পৰাহে গৈ আছে ঠিক আছে মই এটা কথা ক'ব বিচাৰিছোঁ কংগ্ৰেছক এওঁলোকে যিটো কথা ক'ব বিচাৰিছে এওঁলোকে নিজে মানে ঘাঁহটো লগাই লয় যেনেকৈ কুকুৰাঝাৰত এনকাউণ্টাৰ কৰিলে এতিয়া সাহায্য দিব আৰু তেওঁলোকে ভুৱা এনকাউণ্টাৰ হ'ল সাহায্য দিব আৰু চাকৰি দিম বুলি ক'লে UPPLৰ হেডে গতিকে মই সেই কথাটো ক'ম আপোনাক এখেতে কৈছে যে ভূপেন বৰাই বিহপুৰীয়াত 5-6 হাজাৰ ভোটত হাৰিলে কাৰণে অলপ মানুহ নি বহাই লৈছে গতিকে সেইখিনি ভোট বেংক আৰম্ভ কৰিছে তেতিয়াহ'লে আপুনি যদি দেখিছে চৰকাৰে কি ঘোঁৰা ঘাঁহ কাটি আছে আপোনাৰ চৰকাৰে কি ঘোঁৰা ঘাঁহ কাটি আছে গৃহ বিভাগে আজি তাৰিখত মই এটা কথা মানস আপোনাক এটা কথা কওঁ শুনক চৰকাৰখনৰ দায়িত্ব কি আমি অবৈধভাৱে অহা কোনো মানুহ ইয়াত সংস্থাপিত হোৱাটো নিবিচাৰোঁ আপুনি বেলেগলৈ যাব নালাগে আজি তাৰিখত চুৰ ডকাইতৰ সংখ্যা বাঢ়িছে ইয়াত আপুনি দলংবিলাকৰ তলত যাব ক'ৰ বিহাৰ UPৰ পৰা দুনিয়াৰ গুণ্ডা মহালি সোপা আহি পেলাই ইয়াত আছেহি ব্ৰিজৰ তলত তেওঁলোকে গোটেই দিনটো কটাইছে এওঁলোকে যে বাকী ক্ষেত্ৰত মানৱীয়তাৰ দিশটো নেচায় ইয়াত যে মানৱীয়তাৰ দিশটো তেওঁলোকক কিয় এতিয়া আহোঁতে ইয়াৰ পৰা নেখেতে কিয় এইবিলাক চুৰ ডকাইত আৰম্ভ হৈছে দ্বিতীয় কথাটো এওঁ খুব ধুনীয়াকৈ এখেতে সুভাষ দত্ত ডাঙৰীয়াই খুব ক্ৰেডিট লৈ আছে যে 370 তেওঁলোকে উইথড্ৰ কৰিছে আমিও বিচাৰোঁ এক দেশ এক জেণ্ডাৰ এক মানে সংবিধান আমিও বিচাৰোঁ আমি ডেফিনেটলি নহয় মোৰ কথাটো ক'ব দিয়ক মই কংগ্ৰেছৰ মুখপাত্ৰ সমান্তৰালভাৱে এগৰাকী মোৰ নিজৰ দায়িত্বশীল এগৰাকী নাগৰিক শুনক মই কংগ্ৰেছৰ মুখপাত্ৰৰ লগতে মই তেনেকৈ আপোনাৰ দিলীপ শইকীয়াৰ নিচিনাকৈ 500 মানুহ মানে বিজেপিৰ হয় কাৰণে মৰিব লাগে বুলি ইৰেছপনচিবল কথা নকওঁ মই কংগ্ৰেছৰ মুখপাত্ৰৰ লগতে এগৰাকী দায়িত্বশীল মহিলা হিচাপে মই কৈছোঁ 370 তেওঁলোকে উঠাইছে মানিছোঁ কিন্তু কাশ্মীৰ আজি অশান্ত কাশ্মীৰ মেনেজমেণ্ট তেওঁলোকে কৰিব পৰা নাই আৰু এটা কথা কৈছে আমি যিবিলাক আঁচনি লৈছোঁ সফল ৰূপায়ণ হৈছে বেটী বচাও বেটী পঢ়াত বিফলতাৰ কাৰণে অসম আজি ভাৰতৰ বৃহৎ তৃতীয় নাৰী নিৰ্যাতনৰ দেশলৈ পৰ্যবেক্ষিত হৈছে ৰাজ্যলৈ গতিকে আপোনালোকৰ আঁচনি মই যাম এই গোটেই বিষয়খিনি যাম আৰু লগতে ABMSU আৰু লগতে আমছু তেওঁলোকৰ বিৰুদ্ধে এটা অভিযোগ আছে মই এটা পইণ্ট নোট ডাউন কৰিছিলোঁ সেই বিষয়টো আলোচনা কৰিম মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই আজি একাংশ নেতা আৰু বিশেষকৈ সংগঠনৰ বিৰুদ্ধে এটা অভিযোগ আনিছে সেই অভিযোগ মই এই মুহূৰ্তত লৈ যাবলৈ বিচাৰিছোঁ ABMSU আৰু আমছুৰ যিহেতু নেতাসকল আছে এই মুহূৰ্তত আমাৰ ওচৰত তেওঁ কৈছিলে আব্দুল খালেকৰ কথা কৈছিলে আজিজুৰ ৰহমানৰ কথা কৈছিলে বা অন্যান্য যিসমূহ সংগঠন আছে যে এই ঘটনাটোত ওলাই অহা এইসকল নেতা সেই সময়ৰ উচ্ছেদত ক'ত আছিল যেতিয়া দৈয়াঙত আমচাঙত অথবা লাইকা দহিয়াত উচ্ছেদ হৈছিল তেতিয়া তেওঁলোক কিয় ওলাই অহা নাছিলে আজিৰ তাৰিখত তেওঁলোকৰ
কি কাৰণে ইমান ওলাই আহিবলগীয়া হ'ল এই কথা আজি মুখ্যমন্ত্ৰীও সুধিছে ক'ৰবাত তেওঁলোকেও বিজেপিক যিয়ে ধৰ্মৰ ৰাজনীতি কৰা বুলি কয় ক'ৰবাত তেওঁলোকেও ধৰ্মৰ ৰাজনীতি কৰিছে নেকি অভিযোগ উত্থাপিত হৈছে প্ৰথমতে কৈছোঁ মই এই মুহূৰ্তত টাইছন হুছেইন কি ক'ব হয় ছাৰ এইখিনি কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা উত্থাপন কৰিছে এইখিনি আচলতে কোনো ধৰণৰ বাস্তৱিকতা নাই ABMC হোক বা AMSO হোক বা অসমৰ যিখিনি সংখ্যালঘু জাতীয় সংগঠন যিখিনি সংগঠনে প্ৰকৃতাৰ্থত অসমৰ সংখ্যালঘু জনগোষ্ঠীক তথা অসমৰ প্ৰতিনিধিত্ব কৰি আছে সেই সংগঠনসমূহে সদায় যেতিয়াই অসমত কিবা তেনেকুৱা ঘটনা সূচনা হৈছে যেতিয়া আমি মাত মাতিব লগা পৰিৱেশ সৃষ্টি হৈছে তেতিয়া আমি সন্মুখৰ পৰা মাত মাতিছোঁ ইয়াক আন্দোলনেই হওক বা বিভিন্ন সময়ত যিখিনি আন্দোলন আপুনি আমাৰ ইতিহাস অধ্যয়ন কৰিছে আমাৰ বাতৰিসমূহ বিগত সময়ত চাই ল'ব পাৰে এতিয়া দ্বিতীয় কথাটো হ'ল চাওক আজি সংখ্যালঘু জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা দল হিচাপে বা সংগঠন হিচাপে যেতিয়াই য'ত আমাৰ মানুহখিনি বা সংখ্যালঘু মানুহখিনি যেতিয়া ক'ৰবাত অত্যাচাৰিত হৈছে নিপীড়িত হৈছে সেই মানুহখিনি কাষত উপস্থিত হোৱাটো আমাৰ দায়িত্ব আজি এই যে পৰিৱেশ এটা সৃষ্টি হৈছে আজি গৰুসুতিত যি দুজন ব্যক্তিক গুলীয়াই হত্যা কৰা হৈছে আজি তিনিজন মৃত্যু হ'ল টোটেল সেই তিনিজন মানুহৰ কাষত কি ABMC বা AMSO নেতৃত্ব কৰি তাত উপস্থিত হোৱাটো অপৰাধ নেকি সেই মানুহখিনি কি এইখন দেশৰ নাগৰিক নহয় নেকি এইখন ৰাজ্যৰ নাগৰিক নহয় নেকি বা সেই মানুহখিনি মানুহ নহয় নেকি সেইখিনি প্ৰশ্ন আমি উত্থাপন কৰিব পাৰোঁ নাগৰিকৰ সংজ্ঞাটো ইয়াত নাহিব কাৰণ তেওঁলোকৰ ওপৰত এতিয়াও এলিগেশ্যনছ তেওঁলোকৰ ওপৰত যদি এলিগেশ্যন আছে কথাটো তাতেই চাওক কাজিৰঙাতো মানুহক 2016 চনৰ ছেপ্টেম্বৰ মাহত গুলীয়াই হত্যা কৰা হৈছিল সেই মানুহখিনি তেতিয়া বাৰে বাৰে কয় আজি যিটো লেভেল লগোৱা আছে যে এইখিনি বাংলাদেশী যুক্ত বাংলাদেশী সেই মানুহখিনিকে এইখন অসম চৰকাৰে কিন্তু কিমান কোটি টকাৰ কিন্তু ক্ষতিপূৰণ দিব লগা হৈছে সেইবিলাক কি বাংলাদেশী আছিল নেকি তেতিয়াতো বাংলাদেশে লগোৱা আছিল আৰু এই যে 2-3জন মানুহ যে হত্যা কৰা হ'ল এই মানুহখিনি যে উচ্ছেদিত হ'ল এই মানুহখিনি আজিৰ পৰা 2-3 বছৰ পিছত যেতিয়া ক্ষতিপূৰণ পাব তেতিয়া কিন্তু বাতৰিটো নোলায় তো সৰুকৈ পেপাৰ এটা ছাইডত এটা বাতৰি ওলাব তো এতিয়া কথা হ'ল চৰকাৰে এটা স্পষ্ট এটা মানে নীতি গ্ৰহণ কৰিছে নীতিটো হ'ল তেওঁলোকে সংখ্যালঘুৰ ভয় দেখুৱাই এটা নিৰ্দিষ্ট ভোটটো সদায় জীৱন লাভ কৰি আজীৱন ক্ষমতাত থাকিব বিচাৰিছে অসমৰ অধিকাংশ জনতাক তেওঁলোকে মূৰ্খ কৰি ৰাখি তেওঁলোকে এটা আৰ্টিফিচিয়েল এটা এজেণ্ডা ক্ৰিয়েট কৰি লৈছে যে দাড়ি টুপি লুংগি থকা মানুহ মানেই বাংলাদেশী দাড়ি টুপি মানুহ থকা মানে বিদেশী তেওঁলোকে সদায় এই অঞ্চল অসমৰ মাটি অবৈধভাৱে দখল কৰি আছে আজি চাওক আজি ইতিমধ্যে আমাৰ শিক্ষাগুৰু ডাঙৰীয়াই যিখিনি কথা ক'লে যে 1980 চনৰ পিছত অহা মানুহখিনি তো নতুনকৈ অহা মানুহ বুলি কৈছে 1980 চন মানুহজন ক'ৰ পৰা আহিছে বৰপেটাৰ পৰা তেতিয়া চিপাঝাৰলৈ আহিছে কি বৰপেটা অসমৰ বাহিৰত নেকি নে ভাৰতবৰ্ষৰ বাহিৰত বৰপেটাৰ পৰা এজন মানুহে তাত নৈ ভঙা মানুহ এজন গৈ তাত বহিছে সেইজন এজন মানুহৰ মাটি যদি নদীত যায় ভেটি মাটি যদি যায় সেই মাটিখিনিক সেই মানুহজনক পুনৰ সংস্থাপন দিয়াৰ দৰকাৰ নিৰ্বাচিত চৰকাৰৰ এই নিৰ্বাচিত চৰকাৰে যদি দায়িত্ব পালন কৰিলেহেঁতেন কোনোবাই নিজৰ গাঁওখন এৰি গৈ কোনোবা চাপৰিত সেই দুৰ্বিষহ জীৱন যাপন কৰিলেহেঁতেন নেকি চাপৰিত মানুহ আপুনি ভাবে নেকি যে নিজৰ ইচ্ছাতে বসবাস কৰি আছে কিন্তু আজি লক্ষ পৰিয়ালে মাটি গৰাখহনীয়াত যোৱাৰ ফলত সেই মানুহখিনি তাত বসবাস কৰি আছে আৰু একমাত্ৰ যি কৈছে যে জনসংখ্যা সংকোচন হৈছে জনসংখ্যা বিস্ফোৰণ হোৱা বুলি আমাৰ বিজেপি মুখপাত্ৰ ডাঙৰীয়াই কৈছে আৰু জনসংখ্যা বিস্ফোৰণ হৈছে মানিছোঁ সেই চৰচাপৰি অঞ্চলত শিক্ষা দীক্ষাৰ ফালৰ পৰা হওক বা স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত চৰকাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে সেই ব্যৱস্থা গ্ৰহণ কৰিছে নেকি কাৰণ কথাটো কিয় ওলাল জানেনে কাৰণ সেইখিনি লোক তাতে সংস্থাপিত হৈছে ক'ৰ পৰা আহিছে তেওঁলোক সেইখিনি কথা কোনেও নাজানে হিষ্ট্ৰীটো নাই কিন্তু তাৰ পাছত যিখিনি ঘটনা সংঘটিত হৈছিল তাতে খিলঞ্জীয়া লোকসকলক তাতে হত্যা কৰা হৈছিল সেইখিনি নিশ্চয়কৈ তাতে কোনো অপৰাধ প্ৰৱণ কোনোবা লোকে থাকিব লাগিব তাতে কোনো নগাঁৱৰ বা বৰপেটাৰ মানুহে গৈ তাত সেই পৰিৱেশৰ সৃষ্টি নকৰে মই টাইছন হুছেইন আপোনাৰ ওচৰলৈ যাম মই এই একেটা কথাকে ইমতিয়াজ হুছেইন আপোনাৰ ওচৰলৈ আনিছোঁ আমি বহু ধৰণৰ নেৰেটিভ আমি টিভি চেনেলত বহি কাৰণে দি থাকিব পাৰোঁ কিন্তু সেই স্থানৰে এজন আমাৰ শিক্ষাগুৰুৱে ইতিমধ্যে কথাখিনি দাঙি ধৰিলে আৰু তেওঁ স্পষ্ট কৈ গ'লে যে পুৰণা মানুহ যোনসকল আছিল তেওঁলোকৰ লগত আমি সমিল মিলেৰে আজিও চলি আছোঁ আগতো তেওঁলোকে আমাক সহায় কৰিছিল আৰু নতুন মানুহৰ কথা যেতিয়া তেওঁ ক'লে তেওঁ এজন 1983 চনত আহি কাৰণে তাত বহা এজন মানুহৰ ব্যক্তিৰ কথা ক'লে এতিয়া চাওক বিজেপিৰ কিন্তু আমি পদ্ম হাজৰিকা ডাঙৰীয়াৰ কিছু বক্তব্য যেতিয়া উচ্ছেদ হৈছিল জামুগুৰি তেজপুৰ সেই অঞ্চলত তেতিয়াও তেওঁৰ মুখত শুনিছিলোঁ বা আমাৰ মুখ্যমন্ত্ৰীৰ মুখতো কিছুমান কথা শুনিছোঁ কিন্তু তেওঁলোকে কয় যে যদি বাগবৰৰ এজন মানুহ বা বৰপেটাৰ মানুহ এজন যদি তাত গৃহহীন হৈছে বা তেওঁ ভূমি ইৰোজন এফেক্টেড হৈছে তেওঁ আন জেগাত কিয় যায় বহে তে এইটো কমপ্লিটলি এটা আনকনষ্টিটিউচনেল কথা সংবিধানৰ এইটো আমাৰ মৌলিক অধিকাৰ হয় যে আমি ভাৰতৰ যিকোনো স্থানত আমি থাকিব পাৰোঁ আমি মুভমেণ্ট কৰিব পাৰোঁ এইটো আমাৰ কনষ্টিটিউচনেল ৰাইট হয় অনুচ্ছেদ 19 স্পষ্টকৈ লিখা আছে অকল আমি 6 শেডিউলৰ যোনখিনি লাইন আছে সেইখিনি এনক্ৰচ নকৰিলে হ'ল এইটো আমাৰ
আমাৰ এটা অসাংবিধানিক কথা কিছুমান তেওঁলোকে কৈ থাকে আৰু যদি আমি এটা ক্ৰাইমৰ প্ৰৱণতাৰ কথা কওঁ ক্ৰাইমৰ প্ৰৱণতা অকল এটা জাতি বা এটা ধৰ্মীয় লোকৰ মাজত পৰা নাই আৰু ক্ৰিমিনেল যোনেই হওক তেওঁক আমি ধৰ্মৰ গণ্ডিৰে আমি চাব নালাগে নহয় ক্ৰিমিনেলৰ ওপৰত জঁপিয়াই ফুৰক আৰু যি এতিয়া জনসংখ্যা বিস্ফোৰণৰ কথা হৈছে এই বিষয়টো লৈ কেইদিনমান আগত আলোচনাত বহিছিল সেই বিষয়টো লৈ মুখ্যমন্ত্ৰীয়ে আমাৰ লগত আলোচনাত বহিছিল আৰু মুখ্যমন্ত্ৰীক আমি স্পষ্টকৈ কৈছোঁ আপোনাৰ লগত আমি থিয় দিছোঁ এই জনসংখ্যা বিস্ফোৰণৰ ক্ষেত্ৰত আমি যিমান পাৰোঁ আপোনাক সহায় কৰিম আৰু ইয়াৰ এটাই আমি ভাবোঁ এটা সবতকৈ ডাঙৰ বাট হ'ব যে শিক্ষাৰ যোনটো পোহৰ সেইটো ঘৰে ঘৰে লৈ যাব লাগে আৰু আমছুৱে ইতিমধ্যে আপোনালোকে গোটেই অসম জুৰি আমি এটা প্ৰজেক্ট আৰম্ভ কৰিছোঁ আমি এটা বাৰ্তা লৈ গৈছোঁ যে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা আমাৰ মাণ্ডলিক সভা হৈ আছে আমি মছজিদ লেভেলত ইমামকো তাত অন্তৰ্ভুক্ত কৰিছোঁ সেই গাঁওখনৰ আন সংগঠনবিলাক তেতিয়াহ'লে কালি তাতে চুচা কোনে ল'লে কোনে আক্ৰমণ কৰিলে মই অলপ একে আৰম্ভণিতে মই কথাটো ক'লোঁ যে কোনোৱে তাত চুচা লোৱা নাছিল তেওঁলোকে কিছু সময় বিচাৰি আছিল যেহেতু ৰাতি 12টা বজাত সেকেন্ড নোটিছ আছে বুলি 3 মাহ আগতে প্ৰথম আগত আলোচনা এটা হৈছিল আলোচনাৰ পাছত 3 মাহ ধৰি একো হোৱা নাই তাৰ পাছত হঠাৎ এখন নটিছ আহিছে নটিছখন হয়তো তাৰ বহু লোকে পঢ়িবও নাজানে সন্ধিয়া 7টা বজাত নে 8টা বজাত মণ্ডল এজনে ফোন কৰিছে আপোনালোকৰ ওপৰত এখন নটিছ আহিছে নটিছখন গৈ ৰাতি 12টা বজাতহে গৈ অঞ্চলত পাইছে ৰাতিপুৱা 7টা 8টাৰ পৰা সেইখিনি জেগাত জেচিবি আৰু পুলিচ আৰম্ভ হ'ল যেতিয়া মই অলপ আগতে কথাখিনি ক'লোঁ 40 বছৰ ধৰি কোনোবাই সেইখিনি জেগাত আছে 50 বছৰ ধৰি আছে তেওঁলোকক যেতিয়া নিজৰ ঘৰটো ভাঙিব তেওঁলোকে অলপ সময় বিচাৰিছিল কাৰণ মছজিদৰ কাৰণে 3 দিন সময় বিচাৰিছিল তেওঁলোকে নিদিলে মছজিদ ভাঙি দিয়া হ'ল কোৰাণ শ্বৰীফ মাটিত পৰি থকা ফটো কিন্তু ঘৰে ঘৰে গোটেই অসম নহয় গোটেই ভাৰতত গুচি গ'ল আৰু সেই ইতিমধ্যে কৈছোঁ যে টুইটাৰ হেণ্ডেলত হিমন্ত বিশ্ব শৰ্মাৰ দৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁ নিজে শ্বেয়াৰ কৰিছে এতিয়া কৈছে যে আমাক অলপমান সময় দিয়া যাওক যে সেই সময়খিনি আমি লৈ আমি আঁতৰি যাম কিন্তু পুলিচে যেতিয়া আগুৱাই আহি থাকিল তেওঁলোকক প্ৰথম অৱস্থাত কোনো হিংসা নকৰাকৈ তেওঁলোকক হিউমেন চেইন বনাই কাৰণে আমি যিমানখিনি খবৰ পাইছোঁ আৰু তেওঁক ৰখাবলৈ চেষ্টা কৰি তাৰপিছত পুলিচে লাঠি আৰু বিভিন্ন হেৰিৰে জঁপিয়াই পৰাৰ পাছত মানুহখিনি একোৱে কৰা নাছিল তাৰ পাছৰ পৰ্যায়ত আমি খবৰ পোৱাৰ পাছত কিছুমান মানুহ আছে মানুহ হয় ৰবটটো নহয় যে পুলিচে জঁপিয়াই যাব কাৰোবাৰ ঘৰটো ভাঙিবলৈ ইমান আলোচনাত বহি আছে জঁপিয়াই যেতিয়া আৰম্ভ কৰিব আৰু তাৰ পাছত গুলী চালনা কৰা আৰম্ভ কৰি দিছে পাথৰ এটা পাথৰৰ উত্তৰ এটা শিলৰ উত্তৰ এটা বাঁহৰ উত্তৰ গুলী হ'ব পাৰে নেকি সেইটো তেওঁলোকৰ অধিকাৰ আছে নেকি পুলিচে বুকুত গুলী মাৰিবলৈ লাঠি চাৰ্জ কৰক দৰকাৰ পৰিছে ভৰিৰ তলত গুলী চালনা কৰক তেওঁলোকে বুকুত গুলী মাৰা হৈছিল কাৰণ এইটো একে পূৰ্ণ পৰিকল্পিত আছিল যে চিপাঝাৰ অঞ্চলখন ৰক্তাক্ত কৰিব লাগে ৰক্তাক্ত কৰি কাৰণে ইয়াৰ জৰিয়তে আমি ৰাজনৈতিক মুনাফা আদায় কৰিব লাগে ৰাজনৈতিক মুনাফা আদায় কৰি কোনোবাই ধৰ্মৰ নামত একোজন নেতা হ'ব লাগে অসমত সেইটো প্ৰথম কথা দ্বিতীয় কথা বেদখলৰ আমি কিন্তু বিৰোধিতা নকৰোঁ আৰু বেদখল সমান্তৰালভাৱে উচ্ছেদ হ'ব লাগে যদি বৰ চলাত ঢেকীয়াজুলিত দিনাখন কিছু একচনীয়া মাটিত থাকি বছৰ ৰেভিনিউ দি থকা মানুহক উচ্ছেদ কৰা হৈছিল সমান্তৰালভাৱে কিছুমান অনা অসমীয়া অনা মুছলমান মানুহে 5 কোটি 80 বিঘা মাটিত বেদখল কৰি আছে কিন্তু তেওঁলোকক উচ্ছেদ কৰাৰ কথা আলোচনা হোৱা নাই তেওঁলোকৰ মাটি ৰেগুলাৰাইজ কৰি তেওঁলোকক পট্টা দিয়া কথা আলোচনা হৈ আছে যদি উচ্ছেদ কৰিবই আছে তেতিয়াহ'লে আমাৰ ৱাকফৰ যিমানখিনি মাটি সমগ্ৰ অসমত আজি এনক্ৰ'চ হৈ আছে সেইখিনি আমাক মুক্ত কৰি দিয়ক আমাক মাইনৰিটি ডেভেলপমেণ্ট মিনিষ্ট্ৰীয়ে নালাগে আমি তাৰ ওপৰত চলি যাম চৰকাৰী ভূমি বেদখল কৰিব লাগে বুলি আপোনালোকৰ ফালৰ পৰা কেতিয়াবা সত্যাগ্ৰহ কাৰ্যসূচী বা প্ৰতিবাদী কাৰ্যসূচী হৈছে কাৰ্যসূচী যে গোটেইখিনি আমিয়ে কৰিব লাগিব এতিয়া দয়াঙত কিয় নাহিলে আমচাঙত কিয় নাহিলে আগতো আমাক কৈছিল যে জাতীয় জীৱনৰ 2016 বৰ্ষৰ 30 আগষ্ট তাৰিখে সদৌ অসম ছাত্ৰ সন্থাই তাতে বিৰাট এটা প্ৰতিবাদী কাৰ্যসূচী তালৈকে ৰূপায়ণ কৰিছিলে আজি দুৰ্ভাগ্যজনকভাৱে মই এজনো সদৌ অসম ছাত্ৰ সন্থাই যোনটো কাম কৰিব সেইটো আমচো কৰিব সেইটো আমাৰ নীতিবোৰ বেলেগ হিচাপে বেলেগকে কৰিছে আমি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ বিৰুদ্ধে আমি যেতিয়া মাত মাতিলোঁ কাৰণ আমাৰ ওপৰত কিছুমান অভিযোগ আহে আমি যেতিয়া বিৰোধ নদীবানৰ বিৰুদ্ধে আমি সমগ্ৰ অসমত আন্দোলন কৰিলোঁ তেতিয়া আকৌ তেওঁলোকে নেৰেটিভটো চিন্তা কৰিল আমচো কেতিয়াবা জাতীয় সংগঠনত তাৰমানে আমি যিয়েই নকৰোঁ আমি যদি অসমৰ হকে মাত মাতিব যাওঁ তেতিয়া জাতীয় সংগঠন কেতিয়া হ'ল এতিয়া সেইকাৰণে আমি কৈছোঁ যদি আপুনি বেদখল মুক্ত কৰিবও লাগে তেতিয়া সেই লাখ টকীয়াত থকা যিসকল বনিয়াই 10,000 টকীয়া মাহৰ ভাড়া ঘৰটো 50 টকা 100 টকা দি কাৰণে বেদখল কৰিছে তেওঁলোকক কিন্তু তাৰ পৰা উচ্ছেদ কৰিব লাগিব তেতিয়াহে হ'ব এই বৰচনত থকা অনা অসমীয়া অনা মুছলমান লোকসকলকো উচ্ছেদ কৰিব লাগিব উচ্ছেদৰ নামত মুছলমানৰ বুকুত গুলি মাৰি কাৰণে মুছলমানৰ তেজৰ লগত হোলী খেলিব মানে আপুনি এইটো ক'বলৈ বিচাৰিছে নেকি যে কালি যিটো অভিযোগ উত্থাপিত হৈছে যে বিজেপি আচলতে ধৰ্ম চাই পেলাই উচ্ছেদ কৰিছে নতুন কথা নেকি আপুনিও জানে ময়ো জানো আপুনিও জানে ময়ো জানো যে বিজেপিৰ ৰাজনৈতিক উত্থানত যোৱা 30 বছৰ ধৰি কোন ঘটনাৰ ওপৰত গৈ কেনে তেওঁলোকৰ ৰাজনৈতিক উত্থান হৈছে সম্প্ৰদায় আৰু ধৰ্মৰ নামত উন্মত তেওঁলোকে ৰাজনৈতিকভাৱে উত্থান কৰিছে কিবা ক'ব বিচাৰিছে তাৰপিছত মই এতিয়া চব কথাটো হ'ল আজি মই ইতিমধ্যে কৈছিলোঁ যে একমাত্ৰ সংখ্যালঘু পৰিয়ালসমূহকে উচ্ছেদ কৰি থকা হৈছে এইখন অসমত কিন্তু
আৰু যেতিয়া চাওক আজি তৃতীয় পক্ষৰ কথা আহিছে এই দিলীপ শইকীয়াৰ নিচিনা এজন সাংসদে আজিৰ তাৰিখত যিখিনি প্ৰভোকেটিভ মন্তব্য কৰিছে এই মন্তব্যবিলাক আজি কৰি থকা নাইতো সদায় কৰি আজিৰ তাৰিখত এই বনিয়া বোলা যিজন ফটোগ্ৰাফাৰে এটা মৃতদেহৰ ওপৰত যে লতি সেইটো আমি একদম অমানৱীয় একমাত্ৰ বনিয়া নহয় আপুনি চাব আজি আপুনি চাব যে যেতিয়া বন্দুকৰ গুলি ফুটোৱাৰ পিছত বুকত একে প্ৰতিষ্ঠানত গুলি লগাৰ পিছতো ডাইৰেক্ট ভৰি ফালেতো গুলিয়াব পাৰিলে হয় অসম আৰক্ষীয়ে কিমান টাইম কাউণ্টাৰ কৰিছে প্ৰত্যেকটো গুলি ভৰিত মাৰিছে কিন্তু এটা দিনৰ পোহৰত ৰাতি আন্ধাৰত গুলি ভৰিত লাগে দিনৰ পোহৰত বুকত গুলি আছে বাৰু বুকত গুলি আছে মানুহজন মৰি গ'ল সেই মৰা মানুহজনৰ ওপৰত কেনেকৈ আৰক্ষীয়ে লাঠিৰে প্ৰহাৰ কৰিলে যেতিয়া চুচৰাই লৈ গৈ থাকিল তেতিয়াও আৰক্ষীয়ে প্ৰহাৰ কৰিছে এখন জেচিবিত এখন নেটেৰে মাছ মৰা জালেৰে মৰিয়া সেই ডেডবডিটো লৈ যোৱা হৈছে ক'ত গ'ল মানৱ অধিকাৰ তো বিজেপিয়ে সম্পূৰ্ণভাৱে অসমৰ সংখ্যালঘু মুছলমানক একেবাৰে কোনটো আদৰ্শৰ লগত জড়িত জানো কাৰণ এই তেওঁৰ দলে টেৰৰ একিউজডকো এমপি বনোৱা কথা কিন্তু আমি জানো প্ৰত্যেকে আৰু তেওঁ এমপি হৈ পাৰ্লিমেণ্টত সোমাই কেনে কনষ্টিটিউশ্যনখন আঁতৰাই দিব লাগে বুলি কৈছে গ্ৰাহাম ষ্টেন্সক গোটেই পৰিয়ালটো খ্ৰীষ্টিয়ান মিছনাৰীটোক জ্বলাই দিয়া অভিযুক্ত লোকক আজি কিন্তু সেই চৰকাৰৰ কিন্তু আজি কেন্দ্ৰীয় মন্ত্ৰালয়ত আছে তেতিয়াহ'লে দিলীপ শইকীয়াৰ কথাটো কোনো নতুন কথা ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া আমছুৰ নেতাগৰাকীয়ে আৰু লগতে ABMCৰ নেতাগৰাকীয়ে এটা অভিযোগ উত্থাপন কৰিছে চৰকাৰে কেৱল আৰু কেৱল মাত্ৰ এই সংখ্যালঘু লোকসকলৰ ওপৰতহে উচ্ছেদ চলাই আছে আপোনালোকৰ মন্তব্য কি আপোনালোকে যিহেতু এই গোটেই বস্তুখিনি জনসংখ্যা নীতিৰ সৈতে সংপৃক্ত হৈ উচ্ছেদ ইত্যাদিত আপোনালোকে মনোনিৱেশ কৰিছে গতিকে এই ট্ৰেণ্ডটো সঁচাকৈ তেনেকুৱা নেকি চাওক এই আমচাঙত যিসকলক এই বিজেপি চৰকাৰৰ দিনতে উচ্ছেদ কৰা হৈছিলে সেইসকল হিন্দু মানুহ আছিলে গতিকে এই কথাবিলাক ধৰ্মীয় সংকীৰ্ণতাৰ দৃষ্টিৰে ধৰ্মীয় উন্মাদনা সৃষ্টিৰ কাৰণে ব্যৱহাৰ কৰিব নালাগে আজি বহুত বছৰৰ অন্তত এটা সুযোগ আহিছে অসমীয়া জাতিলৈকে জাতিটো ৰক্ষা কৰাৰে শক্তিশালী কমিটমেণ্ট আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত দেখিছোঁ বেদখল উচ্ছেদ নহ'লে আমাৰ জাতি মাটি ভেটি সুৰক্ষিত নহ'ব অসমীয়া আজি এক মৃত্যুমুখী জাতি এই মৃত্যুমুখী জাতিক এক আশাৰ সঞ্চাৰণ ঘটাইছে সঞ্চাৰ দেখিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত জাতি বৰ্ণ নিৰ্বিশেষে দল সংগঠন জাতীয় সংগঠন আছুকে ধৰি সকলোৱে আজি এই সন্ধিক্ষণৰ সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই যি সিদ্ধান্ত সাহসী সিদ্ধান্ত আমাৰ খিলঞ্জীয়া জাতি সত্তা ৰক্ষাৰ কাৰণে বেদখল মুক্ত কৰাৰ যি সংকল্প সেই সংকল্পত সাহস দিব লাগে আৰু এই কথা নতুন নহয় গোপীনাথ বৰদলৈদেৱে কংগ্ৰেছে যদি আজি ইতিহাস ৰোমন্থন কৰে দেখিব সেই মঙলদৈত মোৱামৰীয়া গৈ পেলাই গোপীনাথ বৰদলৈদেৱে 2500 পমুৱাক উচ্ছেদ কৰি প্ৰথম অসমত ট্ৰেক্টৰেৰে সমবায় ভিত্তিত খেতি কৰাৰ ব্যৱস্থা উদ্বোধন কৰিছিলে তাত 1948 চনৰ 6 মে তাৰিখে তেওঁৰ পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী মহেন্দ্ৰ মোহন চৌধুৰীক লগত লৈ গৈ পেলাই আৰু সেই সময়ত আমি জানো যে ভাসানী মহম্মদ ছাদুল্লাহ আদিয়ে তীব্ৰ বিৰোধিতা কৰিছিলে বল পতিত মাটি দখল কৰা দি শ্লোগানেৰে কি কৰিছিলে সেই বেদখলকাৰীসকলক উৎসাহ দিয়াৰ কাম সুৰক্ষা দিয়াৰ কাম ভাসানীহঁতে কৰিছিলে মই ৰাজনীতি বুজি নাপাওঁ কিন্তু মই এজন অসমীয়া হিচাপে কৈছোঁ খিলঞ্জীয়া হিচাপে যে আজি কংগ্ৰেছে সেই ভাসানীৰ ভাষা ক'ব নালাগে আজিৰ কংগ্ৰেছে সেই ছাদুল্লাৰ মুখপত্ৰৰ ভূমিকা ল'ব নালাগে আজিৰ কংগ্ৰেছে গোপীনাথ বৰদলৈৰ সেই আদৰ্শ বিষ্ণুৰাম মেধিৰ যি আদৰ্শ সেই আদৰ্শৰে যদি বাদ বোলে মই ভাবোঁ জাতিটো সুৰক্ষাৰ কাৰণে তেখেতসকলে অকণমান হ'লেও কিঞ্চিত পৰিমাণে হ'লেও বৰঙণি যোগাব পাৰিব মই ৰাজনীতি বুজি নাপাওঁ ৰাজনীতিৰ ঊৰ্ধত জাতিটো ৰক্ষা কৰাৰে সুযোগ আহিছে আৰু সকলোৱে দল মত নিৰ্বিশেষে অসমক ভাল পোৱা খিলঞ্জীয়া জাতি সত্তাৰ অস্তিত্বক লৈ পেলাই উদ্বিগ্ন হৈ থকা সকলোৱে আজি ডক্টৰ বৰ্মন তাৰমানে ৰাজ্য চৰকাৰে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে উচ্ছেদৰ তাত আপোনালোকে সমৰ্থন আগবঢ়াইছে সেই প্ৰক্ৰিয়া নিশ্চিতভাৱে কিন্তু এটা কথা চাব লাগিব নিশ্চিতভাৱে আমি সম্পূৰ্ণভাৱে সমৰ্থন কৰিছোঁ চৰকাৰৰ যি উচ্ছেদ নীতি আমি সমৰ্থন কৰিছোঁ কিন্তু এই যিসকল আজি তাত বসতি স্থাপন কৰিছিলে চৰকাৰে পৰীক্ষা কৰিব লাগিব নাগৰিকত্ব কাৰণ অসমত লাখ লাখ অবৈধ অনুপ্ৰৱেশকাৰী আছে আমি জানো আৰু এই যে আজি সত্ৰৰ মাটি বেদখল কৰিছে বনাঞ্চলৰ মাটি বেদখল কৰিছে 63 লাখ বিঘা ভূমি বেদখল কৰিছে আৰু বহুত ঠাইৰ পৰা খিলঞ্জীয়া মানুহ আজি পলাব লগা হৈছে এই পমুৱাৰ আতংকত ধুবুৰীৰ টকবাৰী এখন বড়ো গাঁও আছিলে সেই গাঁৱৰ পৰা এতিয়া বড়ো মানুহখিনি নাই পলাই আহি পেলাই আজি কোকৰাঝাৰৰ ৰেলৱে ষ্টেচনৰ কাষত বাস কৰিব লগা হৈছে ঠিক আছে বৰ্মন ডাঙৰীয়া আমি আতংকিত হৈ পলাই আহিছোঁ সময় শেষ হৈছে মোৰ মই এই মুহূৰ্তত নুমল চন্দ্ৰ বৰুৱা আপোনাৰ ওচৰলৈ 1 মিনিট সময়ৰ কাৰণে যাম বৰুৱা ডাঙৰীয়া এটা কথা মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম কালি যিটো ঘটনা সংঘটিত হ'ল সেই অঞ্চলটোত এতিয়া অসমীয়া থলুৱা মানুহে খেতি কৰাৰ পৰিৱেশ আছেগৈনে তাতে ঠিক ধলপুৰত নাই ঠিক আজিৰ তাৰিখত ধলপুৰত সেই পৰিৱেশটো নাই কিন্তু তাৰ পূবফালৰ যিখিনি অঞ্চল আছে তাত পৰিৱেশ খেতি কৰা সেই ধলপুৰত আচলতে সেই লোকসকল কোন আৰু এটা কথা মই ক'ব বিচাৰিছোঁ এই যে এভেকশ্যনবোৰ হৈছে
সেই লোকসকলটো বুলি ক'ব লাগিলে কোন বুলি ক'লে আমি কম নতুন পমুৱা মানুহ বুলিয়েই ক'ব লাগিব যিহেতু আমি 87ৰ পৰা 90লৈকে তাত যিটো পৰিৱেশ গঢ়ি উঠাবলৈ খুজিছিলোঁ 88ৰ পিছৰ ফালৰ পৰা মানে সেই পৰিৱেশ নাইকিয়া হৈ পৰিছে তেতিয়ালৈকে বহুত মানুহ আহি পৰিছে ক'ৰ পৰা আহিছে কি আপোনালোকে এগৰাকী স্থানীয় বাসিন্দা এগৰাকী তাৰ অতি একদম পুৰণা বাসিন্দা হিচাপে আজি চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিছে উচ্ছেদৰ সেই ভূমিসমূহ খালী কৰাৰ সিদ্ধান্ত লৈছে তাত আপোনালোকে সমৰ্থন আগবঢ়ায় সমৰ্থন নিশ্চয় আছে কিন্তু কথা এটা আছে ইয়াৰ মাজতে 1988 চনৰ পৰা 1990 চনলৈকে ফুৰাতলিত 4বাৰ এভেকশ্যন কৰা হৈছিলে তেতিয়া শিৱাজাৰ থানাৰ উচি আছিলে লংকেশ্বৰ মেধি তাৰপিছৰ গৰাকী আছিল সুৰেশ দাসৰ ছোৱালী যিজনী ডাঙৰজনী ছোৱালীৰ মৃত্যুৰ দিনাও সুৰেশ দাসে এভেকশ্যন কৰিবলৈ গৈছিলে কিন্তু যিখিনি মাটি বেদখলমুক্ত হৈছিল সেই বেদখলমুক্ত মাটিখিনিত কিন্তু কোনো ধৰণৰ বাৰী নহ'ল মানে একোৱে কৰা নহ'ল আমাৰ অসমীয়া ৰাইজে একোৱে কেৱল বেদখল হ'ল চৰকাৰে একো পদক্ষেপ নল'লে তাতে যে থলুৱা মানুহবিলাকক তাতে যদি কিবা কৰিব দিব লাগিব আকৌ পুনৰ বেদখল হৈ গ'ল এতিয়াও যি এভেকশ্যন কৰিছে সেইদিনা উপমন্যু হাজৰিকাৰ নেতৃত্বত যিখিনি হ'ল তাত কোন গৈছে খেতি কৰিবলৈ কোনো যোৱা নাই তাত আকৌ সেই বেদখলেই হ'ব উপমন্যু হাজৰিকাৰ এই গোটেই বিষয়টো আচলতে মই আলোচনা কৰিবই নিবিচাৰোঁ কাৰণ উপমন্যু হাজৰিকাক কালি মই বহুতবাৰ তেওঁক মই আহ্বান জনালোঁ তাৰ পাছত 15 মিনিট সময় মোক খুব কষ্টৰ মাজেৰে দিলে ৰাজনৈতিক বিষয় হ'লে বা নিৰ্বাচনৰ সময়ত তেওঁলোকে আহে উচ্ছেদৰ কথা কয় তাৰ বাহিৰে মই উপমন্যু হাজৰিকাৰ কথা নকওঁ বৰুৱা ডাঙৰীয়া এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ উভতি আহিছোঁ পুনৰবাৰ এণ্ডিং ৰিমাৰ্কছৰ কাৰণে প্ৰথমতে আৰম্ভ কৰিম দত্ত ডাঙৰীয়া আপোনাৰ পৰা এণ্ডিং ৰিমাৰ্কছ কি ক'ব শেষ কৰিবলৈ হৈছে অনুষ্ঠান কথাটো হ'ল কি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীয় যিসকল আমাৰ কৃষক ৰাইজ তেখেতসকলক মাটি দিয়াৰ কাৰণে আৰু চৰকাৰে ইতিমধ্যে কৈছে যে 6 বিঘাকৈ মাটি দিয়া হ'ব আৰু তাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে অসমত সামগ্ৰিকভাৱে এটা লেণ্ড জৰীপৰ এটা কাৰ্যসূচী এতিয়া আৰম্ভ হৈছে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ফাণ্ডিং কৰিছে আৰু দ্বিতীয়তে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ সত্ৰ নামঘৰ পুৰণি কীৰ্তিচিহ্ন ঐতিহ্যমণ্ডিত স্থান বা অন্যান্য আমাৰ যিবিলাক তেখেতসকলে ৱাকফ বৰ্ডৰ কথা কৈছে সেইটো তাৰ ভিতৰত আছে এই ঠাইবিলাক বেদখলমুক্ত কৰাৰ কাৰণে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰে এই কামটো নিয়াৰিকৈ চলাই নিব বা চলাই নিয়াৰ কাৰণে চৰকাৰে ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে এতিয়া আমাৰ কথাটো হ'ল যে আজি ৰাজ্যখনক আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি আমাৰ মাটি ভেটি আমি ৰক্ষা কৰিব লাগিব আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে অসমীয়া মানুহ আজি তাৰিখত অসমীয়া মানুহ ক'ত যাব অসমীয়া মানুহৰ নিজৰ গৃহভূমি অসমতেই যদি আজি মাটি ভেটি নাইকিয়া হৈ যায় তেতিয়াহ'লে অসমীয়া মানুহৰতো বিকল্প ভূমি ব্যৱস্থাটো নাথাকিব সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বতে এতিয়া অসমীয়া জাতীয় জীৱনক আজি ৰক্ষা কৰিবৰ কাৰণেই পৰ্যায়ক্ৰমে এই ব্যৱস্থাখিনি কৰা হৈছে আজি চাওক যে আজি অসমৰ ৰাইজে আমাক মেণ্ডেট দিছে নিশ্চয় আৰু আমাৰ চৰকাৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীয় ৰাইজৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে আমাৰ চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিশ্ৰুতিবদ্ধ এইখিনি চলি যাব আৰু গোটেই প্ৰক্ৰিয়াটো আইনসংগত আৰু আইনসংগতভাৱে গোটেই কামখিনি চলিছে ভৱিষ্যতে চলি যাব মই এটা কথাই কওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ৰাজধৰ্ম পালন কৰক এইবিলাক এই হিন্দু মুছলমান এইবিলাক কৰি নাথাকক এভিকশ্যন কৰক তাত কোনো আপত্তি নাই কিন্তু মানৱীয়তা দৃষ্টিকোণটো ৰাখিব লাগিব দ্বিতীয়তে তেওঁ কোৱা কথাত মই ইমান বিশ্বাসত নলওঁ তেওঁ নিৰ্বাচনৰ আগত যেনেকৈ একদম বদৰ কয় এতিয়া দুইজনে সনা পিটিকা আমিতো কংগ্ৰেছে নহয় বুলি কোৱা নাই আমাৰ এলায়েন্সে আছিলে তেওঁ বদৰকৈ ঘৃণাৰ সৃষ্টি কৰিলে তাৰপিছত আকৌ যেতিয়া ক'ভিডত পইচাটো দিলে তেতিয়া একদম পূৰা ভাল হৈ গ'ল এতিয়াতো বদৰুদ্দিন আজমলৰ মাতেই নাইকিয়া হৈ গ'ল গতিকে হিমন্ত বিশ্ব শৰ্মাই যেতিয়া যাক প্ৰয়োজন হয় তেনেকৈ ব্যৱহাৰ কৰে আৰু হিমন্ত বিশ্ব শৰ্মাক তুষ্টিকৰণ কৰিবলৈ কোনোবাই যদি অসমীয়া ৰাইজৰ ওচৰত ভাবিছে যে দাদাক মানে সন্তুষ্ট কৰোঁ এনেকৈ কথা কয় হিমন্ত বিশ্ব শৰ্মাই থ্ৰ' কৰিবলৈ 2 মিনিট সময়ো নালাগে মই ভালকৈ জানো ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত ইমতিয়াজ আপুনি কি ক'ব মই শেষৰ ফালে এটা কথাই ক'ম যে বেদখল মুক্ত হ'ব লাগে বেদখলৰ পক্ষে আমি কেতিয়াও থিয় দিয়া নাই কিন্তু সমান্তৰালভাৱে বেদখল কৰোঁতে কোনো এটা পাৰ্টিকুলাৰ কমিউনিটিক চিনাক্ত কৰি বেদখল হ'ব নালাগে বেদখল য'ত হৈ আছে সম্পূৰ্ণ তাত বেদখল মুক্ত হ'ব লাগে আৰু এটা কথা স্পষ্ট কৰি দিব লাগে যে খিলঞ্জীয়া যোনবোৰ শব্দ ব্যৱহাৰ কৰি থকা হয় আমাৰ এইবোৰ কথাই কিন্তু আমাৰ এটা বিভাজন আনে খিলঞ্জীয়া শব্দটোৰ আমি পূৰ্ণাংগ এটা ডেফিনেশ্যন বিচাৰোঁ আৰু আমি বিচাৰোঁ আজি যেনেকৈ তেওঁলোকে আৰ্টিকেল 372
ধৰণে এতিয়া আঁতৰাই দিয়া হ'ল বা সেইটো ডিলিট কৰা হ'ল ঠিক সমান্তৰালভাৱে ক্লজ 6টো ইমপ্লিমেণ্ট কৰক আমিতো ইমান দূৰলৈকে কওঁ যে আমিতো ইমান দূৰলৈকে কওঁ যে অসমক পাৰিলে ট্ৰাইবেল ষ্টেট হিচাপে ঘোষণা কৰি দিয়ক অসমক পাৰিলে ট্ৰাইবেল ষ্টেট হিচাপে ঘোষণা কৰি দিয়ক মানস ডাঙৰীয়া তেতিয়া আমাৰ ওপৰত অত্যাচাৰ হ'ব আমি গম পাম যে সাংবিধানিকভাৱে বা অফিচিয়েলিভাৱে 6 শেডিউল লেণ্ডত অত্যাচাৰ হৈছে আমি অফিচিয়েল বুজাওঁ তেতিয়া ট্ৰাইবেল ষ্টেট কিন্তু ঘোষণা নকৰে ক্লজ 6 কেতিয়াও মানে কাৰণ তেওঁলোকৰ ৰাজনৈতিক অব্লিগেশ্যন আছে মই শেষত এটা কথাৰে শেষ কৰিম আপুনি এইমাত্ৰ যে প্ৰশ্ন কৰিছিলে আমাৰ নমল ডাঙৰীয়াক যে সেই মানুহখিনি কোন সেই মানুহখিনি একমাত্ৰ এইখন অসমৰে মানুহ তেওঁলোকে গৰাখনিত মাটি হেৰুৱাইছিল চিপাঝাৰত সেইখিনি ঠাইত বসবাস কৰি আছিল আজি বছৰ বছৰ যুগ ধৰি সেইখিনি মানুহৰ আজিৰ তাৰিখত ভূমিপট্টা পাবৰ কাৰণে ভূমিৰ অধিকাৰ পাবৰ কাৰণে ভূমি পাবৰ কাৰণে সকলো দিশৰ পৰা তেওঁলোক উপযুক্ত আছিল চৰকাৰে সম্পূৰ্ণভাৱে বিজেপি RSS যি এজেণ্ডা যি সংখ্যালঘু বিৰোধী এজেণ্ডা তেওঁলোকে তাত ইমপ্লিমেণ্ট কৰি একপক্ষীয়ভাৱে সেইখিনি মানুহ তাৰ পৰা উচ্ছেদ কৰিলে উচ্ছেদৰ পিছত তেওঁলোকে পুনৰ সংস্থাপন বিচাৰি আগবাঢ়ি অহাৰ লগে লগে চৰকাৰে তেওঁলোকক গুলীয়াই হত্যা কৰিলে আৰু এই হত্যাকাণ্ডৰ দ্বাৰা আচলতে বিজেপি চৰকাৰে সমগ্ৰ অসমৰ সংখ্যালঘু সম্পূৰ্ণভাৱে হত্যাকাণ্ড ভুল কৰিছে সেইজন ব্যক্তিক গুলীয়াই হত্যা কৰি ঘৃণা ৰাজনীতি কৰি আছে এনে ধৰণৰ বনিয়া ফটোগ্ৰাফাৰ বনিয়া অসমৰ বলিয়া বলিয়া কৰি আছে এণ্ডিং ৰিমাৰ্কছ আপোনাৰ 1 মিনিট সময় আছে মাত্ৰ প্ৰজন্ম অসমখন এনেকৈ বিভক্ত কৰাৰ বাবে জ্ঞানেন্দ্ৰ বৰ্মন এণ্ডিং ৰিমাৰ্কছ আমি জাতীয় অস্তিত্বৰ বিষয় হিচাপে চাব লাগে জাতীয় অস্তিত্বৰ বিষয় হিচাপে চাই চৰকাৰে যদি আজি জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ শক্তিশালী ব্যৱস্থা লৈছে আমি সকলোৱে থিয় দিব লাগে আজি খিলঞ্জীয়াৰ ওপৰত যুদ্ধ জাপি দিছিলে আজি সন্দেহযুক্ত বাংলাদেশীয়ে অৰ্ণমাই বৰাৰ নিচিনা মাতৃক হত্যা কৰা হৈছে সেই ঘটনাবিলাকৰ পুনৰাবৃত্তি যাতে নহয় সেইটো সুনিশ্চিত হ'ব লাগে খিলঞ্জীয়াৰ ওপৰত যি পঢ়োৱাৰ যি আগ্ৰাসন সেই আগ্ৰাসন বন্ধ হ'ব লাগিব আৰু বন্ধ হোৱাৰ দিশত বন্ধ কৰাৰ দিশত যিটো আজি ব্যৱস্থা অসম চৰকাৰে লৈছে আজি বেদখল উচ্ছেদৰ ব্যৱস্থা কৰিছে মই ভাবোঁ এই আদৰণীয় পদক্ষেপ মই শেষ কৰিছো অনুষ্ঠান শেষ কৰিছো ঠিক আছে মই এণ্ডিং ৰিমাৰ্কছ লৈছো ষড়যন্ত্ৰ প্ৰতিহত কৰি অসমীয়া জাতিটোক আমি সুৰক্ষিত কৰিব লাগিব অসমৰ জাতি মাটি ভেটি আমি সুৰক্ষিত কৰিব লাগিব সকলোৱে সহযোগ কৰক ৰাজনীতি কৰি থাকিম ৰাজনীতি কৰিবলৈ বহুত সময় পাম কিন্তু তাৰ আগত অসম জিকিব লাগিব অসম সুৰক্ষিত হ'ব লাগিব অসম সুৰক্ষিত হোৱাৰ কাৰণে খিলঞ্জীয়াৰ ভেটি খিলঞ্জীয়াৰ মাটি সুৰক্ষিত হ'ব লাগিব ভৱিষ্যতৰ প্ৰজন্মত এদিন যে আমি এই চৰকাৰৰ লগত ঠিক আছে মই শেষত মই ধন্যবাদ জ্ঞাপন কৰিছো আটাইকেইগৰাকী অতিথিক ধন্যবাদ জ্ঞাপন কৰিছো এই বিষয়টো আচলতে এদিন বা দুদিনত আলোচনা কৰি শেষ কৰিব পৰা বিষয় নহয় কিন্তু এটা সমাধান সূত্ৰ সকলোকে লাগে ইয়াৰ পূৰ্বেও যেতিয়া 83 এই ঘটনা সংঘটিত হৈছিল তেতিয়াৰ হিমাচল প্ৰদেশৰ মুখ্য ন্যায়াধীশ TU মেহতাৰ নেতৃত্বত এখন সমিতি গঠন কৰা হৈছিল এখন আয়োগ গঠন কৰা হৈছিল কিন্তু সেই আয়োগৰ সেই মেহতা আয়োগৰ সন্মুখত বহু কেইগৰাকী প্ৰত্যক্ষদৰ্শীয়ে ভাষ্য প্ৰদান কৰিছিল কিন্তু আজিলৈকে তাৰ উচিত তদন্ত নহলগৈ আমি আশা কৰিছোঁ যে এইবাৰ তাৰ পুনৰাবৃত্তি নঘটক এইবাৰ ৰাজ্য চৰকাৰখনে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰক আৰু বিশেষকৈ এই ধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে দায়বদ্ধ হওক আৰু ৰাজ্য চৰকাৰে এটা উচিত ব্যৱস্থা গ্ৰহণৰ মাজেৰে এই সমস্যাসমূহ সমাধান কৰক ধন্যবাদ শুভৰাত্ৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ